বিলাসিতা অসমে কেতিয়াও কোনো কাৰণত আপোচ নকৰাকৈ অটল অদম্য আৰু অজেয় স্থিতিত থাকি সংগ্ৰামত অসম আৰু অসমীয়া হকে মাত পাতি গৈছে কাৰণে বিতৰ্ক হৈছে অসম আৰু অসমীয়াৰ কাৰণে হাজাৰবাৰ কাৰুদ্ধ হ'ম অসম আৰু অসমীয়াৰ কাৰণে হাজাৰবাৰ তলব আৰু গ্ৰেপ্তাৰ হ'ম হৈছো আৰু হৈ থাকিল আক্ৰমণ কৰিলে প্ৰত্যাক্ৰমণ হ'বই কিন্তু আপুনি মোগলে যেতিয়া 17 বাৰকৈ আক্ৰমণ কৰিছিলে শেষবাৰ আক্ৰমণ কৰোঁতে যদি আপোনাৰ লাচিত বৰফুকনে যদি হেন্দাং নলৈ যদি কলম ল'লেহেঁতেন তেতিয়াহ'লে অসম বাচি থাকিলেহেঁতেন অসমৰ অসমীয়াৰ কাৰণে কাম কৰিম বুলি মই মানে মৰণপণ যুদ্ধ দিম বুলি জাতি হৈ কাম কৰিম বুলি এটি ত্যাগ লৈ আহিছে এই কাখন গৃহীত কৰিব লাগে বুলি অসমৰ পৰা যিসকল ব্যক্তিয়ে সদায় মানে দম্ভালি মেচ তেওঁলোকৰ চোতালত দখল আন্দোলন হ'ব খালি আমি এটা মানে বিচাৰো যাতে কাৰ যোগেদি যাতে আকৌ যাতে নেতা বনোৱা ফেক্টৰী যাতে জন্ম নহয় নমস্কাৰ B24 অসম এনে প্ৰসংগক্ৰমে এই অনুষ্ঠানলৈ মই মধুমিতা গোস্বামীয়ে স্বাগতম জনাইছো আৰু আজিৰ এই বিশেষ অনুষ্ঠানত আমি এনেগৰাকী ব্যক্তিক আমি আমন্ত্ৰণ কৰি আছো আৰু সেই ব্যক্তিগৰাকী হৈছে এটা সংগঠনৰ সৈতে তেখেত জড়িত বীৰ লাচিত সেনাৰ কামৰূপ মহানগৰ জিলা সমিতিৰ তেখেত মুখ্য সচিব আমাৰ ষ্টুডিঅত আহি উপস্থিত হৈছে হি বিকাশ অসম আমি প্ৰথমে আপোনাক স্বাগতম জনাইছো নমস্কাৰ আহিছে আপুনি কিছু সময় দিছে ভাল লাগিছে কিন্তু প্ৰথমে আচলতে এটা পোনপটীয়া প্ৰশ্ন মোৰ প্ৰশ্ন নিশ্চয় বীৰ লাচিত সেনা বুলি কোৱাৰ লগে লগে বিতৰ্ক লগত লাগি থাকে কিয় মানে যেন বিতৰ্কৰ ইপিটি সিপিটি যেন বীৰ লাচিত সেনা আৰু বিতৰ্ক এটা মুদ্ৰা যেন ইপিটি সিপিটি কিয় কুৱেশ্যনটো আপোনাৰ উত্তৰ দিয়াৰ আগতে প্ৰথমতে মই B24ক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ নিচিনা যুৱ চামক আপোনালোকৰ প্লেটফৰ্মলৈ মাতি এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ সঁচা যিটো ইনফৰমেশ্যন ৰাইজৰ মাজত নিবৰ কাৰণে যেহেতু আপোনাক প্ৰশ্ন কৰিছো সেই প্ৰশ্নটো আচলতে মোৰ নহয় আমি ইমান দিনে সামাজিক মাধ্যম বা যিকোনো নিউজ আপোনালোকৰ সৈতে যে বীৰ লাচিত সেনাৰ সৈতে জড়িত যিসমূহ নিউজ আমি পাওঁ সেই নিউজৰ পৰা প্ৰস্তুত কৰি জনসাধাৰণৰ বহু কিন্তু প্ৰশ্ন আছে সেই প্ৰশ্নটোৱে প্ৰথম আপোনাক সুধিছো যে বিতৰ্কৰ সৈতে বীৰ লাচিত সেনাৰ কি ওতঃপ্ৰোত সম্পৰ্ক প্ৰথমতে এটা কথা আপোনাক স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে বিতৰ্ক তেতিয়া সৃষ্টি হয় যেতিয়া আপুনি সত্যৰ পক্ষত থাকি অন্যায়ৰ বিৰুদ্ধে মাত মাতে বৰ্তমান সময়ত অসমৰ প্ৰেক্ষাপটত যদি আপুনি চাই প্ৰাসংগিকতা বাঢ়ি যোৱা অৰ্গেনাইজেশ্যন জাতীয়তাবাদৰ লগত জড়িত থকা জাতিৰ লগত জড়িত থকা জাতি হৈ মাত মতা অসমীয়া হৈ মাত মতা অৰ্গেনাইজেশ্যনৰ যদি আপুনি লিষ্টেড কৰে বীৰ লাচিত সেনা অসমৰ নামটো আহে গতিকে আপুনি দেখিছে যে য'ত মানে বহিৰাগত এছাম ব্যক্তিৰ দপদপনি বা কোনোবা অসমৰ আমাৰ থলুৱা মানুহ বিপদত পৰিছে বা অন্যায়ৰ বলি হৈছে তাত বীৰ লাচিত সেনা অসমে কেতিয়াও কোনো কাৰণত না পুলিচৰ ৰঙা চকুলৈ ভয় কৰিছে না অসম চৰকাৰৰ আপোনাৰ ক্ষমতালৈ বা তেওঁলোকৰ শাসনলৈ বা তেওঁলোকৰ শক্তিলৈ ভয় কৰিছে বীৰ লাচিত সেনা অসমে কেতিয়াও কোনো কাৰণত আপোচ নকৰাকৈ অটল অদম্য আৰু অজেয় স্থিতিত থাকি সংগ্ৰামত অসম আৰু অসমীয়া হকে মাত পাতি গৈছে কাৰণে বিতৰ্ক হৈছে আমি যদি আজি ধৰি লৈছো কথাখিনি যদি ক'ৰবাত নহয় ক'ৰবাত যদি আমি মিলি গ'লোহেঁতেন ক'ৰবাত নহয় ক'ৰবাত যদি আমি যদি আপোচ কৰিলোহেঁতেন ক'ৰবাত নহয় ক'ৰবাত যদি আমি বেলেগৰ নিচিনাকৈ যদি আমি যদি তেনেকৈ যদি মিলি যদি কাম কৰিবলৈ চেষ্টা কৰিলোঁ তেতিয়াহ'লে আপোনাক গমেই নাপালেহেঁতেন আমাৰ আজি পকেট ভৰি থাকিলেহেঁতেন আজি আমাৰ কিছুমান বুজা পৰা মাজেদি আমাৰ কাম আগবাঢ়িলেহেঁতেন কিন্তু আমি দেখিছোঁ আপুনি দেখিছে যে বৰ্তমান সময়ত বীৰ লাচিত সেনা অসমৰ মজিয়ালৈ অসমৰ যিসকল স্বাভিমানী অসমীয়াই বিপদত পৰিছে অন্যায় বলি হৈছে চিধাচিধিকে তেওঁলোকে আমাৰ বীৰ লাচিত সেনা অসমক কাষ চাপে আৰু কাষ চাপৰ কাৰণ এটাই যে বীৰ লাচিত সেনা অসমে তেওঁলোকক যিমান পাৰে ক্ষিপ্ৰতাৰে তেওঁলোকৰ কাষত থাকি পেলাই তেওঁলোকক যি ন্যায্য প্ৰাপ্তিৰ কাৰণে যুদ্ধ দি আহিছে আৰু বীৰ লাচিত সেনা অসম কেৱল বিকাশ অসম বা শৃংখল চলিহা বা ৰন্তু পানী ফুকন বুলি নহয় বীৰ লাচিত সেনা অসমৰ মজিয়ালৈ যিসকল ব্যক্তিয়ে ইতিমধ্যে ধাৱমান হৈছে তেওঁলোকে বুকুত অদম্য সাহস লৈ আগবাঢ়িছে গতিকে যুদ্ধ যেতিয়া দিবলগীয়া হয় ন্যায় প্ৰাপ্তিৰ কাৰণে কোনোবা ভগ্নীৰ ওপৰত কোনোবা লোলুপ দৃষ্টি ৰাখিছে কোনোবাই আপোনাৰ সন্মুখত মানে অন্যায় কৰিছে তাততো আপুনি কেতিয়াও কোনো কাৰণত বিতৰ্ক হ'ব কিবা হ'ব বুলি আমি পিছত চাবলগীয়া নহয় কাৰণ ন্যায় প্ৰাপ্তিৰ কাৰণে আমি যিখন জাষ্টিছৰ কাৰণে যুদ্ধখন দিওঁতে ক'ৰবাত বিতৰ্ক হ'বলগীয়া হ'ব পাৰে আৰু বিতৰ্ক কিয় কৰা হৈছে আমি ৰাইজৰ কাৰণে বিতৰ্ক কৰিছোঁ বিতৰ্ক নিজৰ কাৰণে কৰা নাই বিতৰ্ক আজি আপোনাৰ কাৰণে কৰিম বিতৰ্ক আজি ৰাইজৰ কাৰণে কৰিম অসমবাসীৰ কাৰণে কৰিম গতিকে বিতৰ্কটো মই ভাবোঁ বিতৰ্কতকৈ বহুত হাজাৰ গুণে ওপৰ হয় যেতিয়া আপুনি অসমৰ আৰু অসমীয়াৰ ন্যায় প্ৰাপ্তিৰ কাৰণে যুদ্ধখন দিয়ে এইখিনি আপুনি যিটো কৈছে যে বহিৰাগতৰ দপদপনিৰ কথা কৈছে হয় এইটো আচলতে সাধাৰণ কথা যে বহিৰাগতৰ দপদপনি কিয় আমি সহ্য কৰো বা বহিৰাগতৰ দপদপনি অসমতে কিয় কি ভাবে আপোনালোকে যে এইটো আজি প্ৰশ্ন নহয় বহিৰাগতৰ দপদপনি আমি দেখিছো বহু বছৰ ধৰি আমাৰ ককা আইতাৰ যুগৰ পৰা বহিৰাগতৰ দপদপনি চলি আছে চৰকাৰ বহু কেইখন চৰকাৰ আহিছে কংগ্ৰেছ চৰকাৰ আহিছে বিজেপি চৰকাৰ আহিছে এজিপি আহিছে কিন্তু কোনেও সেইটো ৰোধ কৰিব পৰা নাই আমি চৰকাৰৰ কথা বাদ দিছো আমি এটা যদি কথা কওঁ ৰাতিপুৱা আপুনি যেতিয়া নিজে উঠিব চব্জি ওলাটো বা মাছ ওলাটো কেতিয়াও আমি অসমীয়া ল'ৰাক নাপাওঁ গতিকে এইখিনিতে আমি কৰবাত বেলেগৰ ওপৰত বেছি আমি ডিপেণ্ড কৰিব লগা হৈছে নেকি তেনেকে ভাবে নাভাবে আপুনি যিটো প্ৰশ্ন সুধিলে যে বহিৰাগতে কিয় সুবিধা পাইছে বহিৰাগতে কংগ্ৰেছৰ দিনতে হওক বা বিজেপিৰ দিনতে হওক
আমাৰ অসমীয়াৰ ভুল এটা আছে, মই ভুল বুলি ভাবো, অনুভৱ কৰো যে আমি বেছি সহজ সৰল, আৰু আমাৰ সহজ আৰু সৰলতাই মানে বহিৰাগত আছাম শ্ৰেণীয়ে দুৰ্বলতা বুলি ইতিমধ্যে পোষণ কৰিছে। তাৰোপৰি আপুনি ভালদৰে চাই আমাৰ অসমৰে বহুতখিনি এনেকুৱা অসমীয়া আছে যিখিনি অসমীয়া বদন ৰূপে তেওঁলোকৰ লগত লগ লাগি তেওঁলোকৰ লগত মিলি কাম চলাইছে, যিটো কাৰণে অসমীয়াৰ ওপৰত তেওঁলোকে আগ্ৰাসন কৰিবৰ কাৰণে সুবিধা পাইছে। কোনোবা আছাম ব্যক্তিয়ে যদি বহিৰাগত ব্যক্তিয়ে যদি ইয়াত যদি সমন্বয়ৰ স্বাৰ্থত যদি অসমলৈ আহিছে, আমাৰ তাত ক'বলগীয়া একো নাই। কিন্তু আমিও কেতিয়াবা ক'ৰবাত দেখিছো যে আমাৰ সমন্বয়ৰ স্বাৰ্থ বিপৰীতে তেওঁলোকে আগ্ৰাসনৰ মনোভাৱে ইয়ালৈ অসমলৈ আহিছে, আগ্ৰাসনৰ মনোভাৱে অসমলৈ আহি অসমত আগ্ৰাসন চলাইছে, বিভিন্ন ক্ষেত্ৰত আপোনাৰ আমাৰ ওপৰত অত্যাচাৰ চলাইছে। গতিকে মই বিচাৰো কি এতিয়া এইটো একজেক্ট সময় হয়, ইয়াতকে যদি আপুনি যদি ডিলে কৰে বা যদি লেট কৰে, কিন্তু আহি থকা দিনত কিন্তু অসমৰ বা অসমীয়া ঘৰৰ ভিতৰত সোমাই পেলাই তেওঁলোকে আক্ৰমণ বা প্ৰত্যাক্ৰমণ কৰিব। কিন্তু এনেকুৱাও হ'ব পাৰে নেকি যে আমি অসমীয়াই বহু কাম আমি কৰিবলৈ নাযাওঁ, এনেকুৱা যে অসমীয়া যুৱ চামৰ সেনেকুৱা এটা আছে নেকি যে এইটো কাম মই কৰিম নে? নিশ্চয় নিশ্চয়, সেইটোতো মই আপোনাৰ এইখিনিত আমি নিজেও কিছু পক্ষে দায়ী নিশ্চয় হ'ব লাগিব। আপোনাৰ লগত একদম একমত, সহমত পোষণ কৰিছো যে আমাৰ অসমীয়া মানুহখিনি সঁচাকৈ আমি অলপমান সৰুপাৰো হয়, আমি কিছুমান কথা আমি শিকিব লাগিব তেওঁলোকৰ পৰা। গতিকে আপুনি যদি সকলোবিলাক বিষয় যদি আপুনি শ্বৰ্টকাট ল'বলৈ যায়, মানে ছুটি পদ্ধতিয়ে যদি আপুনি কোন কষ্ট নকৰাকৈ যদি আপুনি নিজৰ পকেট ভৰিবলৈ ভাবে, তেনেকৈ নহ'ব। ন' পেইন ন' গেইন, আপুনি কষ্ট কৰিব লাগিব। আৰু সেইখিনি সামৰ্থ্য অৰ্জনৰ কাৰণে মই ইয়াৰ পৰা অসমৰ প্ৰত্যেকজন ডেকা চামক, প্ৰত্যেকটো ডেকা গাভৰুক মই ইয়াৰ পৰা এটা আহ্বান জনাম যে আপুনি শাৰীৰিকভাৱে সুস্থ, মানসিকভাৱে শক্তিশালী, আৱেগিকভাৱে ধীৰ স্থিৰ আৰু শৈক্ষিকভাৱে এজন মানুহ নিপুণ হ'ব লাগিব। পঢ়া শুনা লাগিব, আপোনাৰ শ্ৰম চাতুৰ্য লাগিব, মানুহজন ফিজিকেলি, মেণ্টেলি, স্পিৰিচুৱেলি, ইণ্টেলেকচুৱেলি ফিট হ'ব লাগিব। গতিকে আমি ক'ৰবাত নহয় ক'ৰবাত এটা স্পেচ এৰি দিছোঁ, যিটো স্পেচ এৰি দিয়াৰ কাৰণে সেইখিনি মানুহে আহি পিনে এই স্পেচটোত আপোনাক কভাৰ আপ কৰিছে। যদি আমি নিজে যদি সকলো ক্ষেত্ৰতে যদি আমি পথাৰ বজাৰৰ পৰা আৰম্ভ কৰি যদি গোটেইখিনি ক্ষেত্ৰত যদি আমি থাকোঁ, নিশ্চয় তেতিয়াহ'লে তেওঁলোকে সুবিধা নাপাব। কিন্তু আমাৰ নিজৰ লেকিং আছে, লেকিংটো আছে কাৰণে তেওঁলোকে আহি পিনে সেই গেপটোত সোমাই গৈছে। গতিকে এই ক্ষেত্ৰত আপোনালোকে কিবা গ্ৰহণ কৰিছে নেকি ব্যৱস্থা? কাৰণ চাওক, যেতিয়া আমি আপোনালোকৰ বাতৰি দেখিছো বা আমি নিজেও পৰিৱেশন কৰিছো যে এনে কিছুমান বহিৰাগত ব্যৱসায়ীৰ দোকানত ধৰক আপোনালোকে তেওঁৰ ওচৰত গৈছে, যিটো আচলতে ক'ব নাপায়, তো তেওঁলোকক হয়তো কিবা এটা ঘটনা হৈছে যাৰ বাবে তেওঁলোকৰ ওচৰত গৈছে বা তেওঁৰ ওচৰত গৈছে, কিছু ঘটনাও ঘটিছে, উত্তপ্ত পৰিস্থিতি এটাও সৃষ্টি হৈছে। গতিকে তেনেধৰণৰ ঘটনাৰ বাবে আমি নিজেও দায়ী নহয় নেকি? কাৰণ সেই মানুহজনৰ সেই সাহসখিনি কেতিয়া পালে? আমাৰ পৰা নিশ্চয়কৈ পাইছে, বা আমি সেই মানুহজনক সেইখিনি সুবিধা দিছো যাৰ বাবে তেওঁ যে আমাক এনেধৰণে এটা ৰিয়েকশ্যন দিব পাৰিছে বা প্ৰতিক্ৰিয়া তেওঁ ব্যক্ত কৰিব পাৰিছে। গতিকে যিমানে যি নহওক আচলতে ভুলটো আমাৰ বুলি আপুনি নকবনে? আপোনালোকৰ বীৰ লাচিত সেনাই নকবনে? আপোনালোকে দেখি থকা নিজৰ পাছত বিহাইণ্ড দ্য কেমেৰা বহুত আমাৰ স্ক্ৰীন ধেৰ ঘটনা ঘটি থাকে। আপোনালোকে যিকেইটা ঘটনা দেখিছে সেইকেইটা ঘটনাত য'ত আমাৰ অসমীয়াৰ কোনো তেনেকুৱা দুখ নাই, ৰাইট? আমাৰ অসমীয়া কোনো দুখ নাই, অসমীয়া দুখ নথকাৰ কাৰণেহে আপোনাৰ তেনেকুৱা বিলাক ঘটনা পৰীক্ষণ আপুনি দেখিছে। অসমীয়া দুখ থকা ঘটনা বহুত আছে, যিখিনি ঘটনা আপোনাৰ কেমেৰাৰ সন্মুখত অহা নাই বা দুই চাৰিটা আহিছে। কিন্তু মই ইয়াৰ পৰা এটাই কথা ক'ব বিচাৰিছো, এই মানুহখিনি যিখিনি মানুহে আগ্ৰাসন কৰিম বুলি অসমলৈ আহিছে বৰ্তমান, সেই মানুহখিনিয়ে কিন্তু দুপদ দুপে আগ্ৰাসনৰ পাৰ্চেণ্টেজটো বা শতাংশটো বঢ়াই গৈ আছে। আমি এতিয়া কথাখিনি ক'লে আপোনাৰ এনেকুৱা লাগিব যে এওঁলোকে মানে কি একজেক্টলি কৈ আছে, এইখিনি কথা মিছা কথাই নেকি? আমি আৰু 10 বছৰ পাছত হ'বলগীয়া ঘটনাখিনিক আপোনালোকৰ আগত অৱগত কৈছো যে অসমৰ পৰিস্থিতি বৰ্তমান সময়ত তেনেই বেয়া। আপোনালোকৰ আচলতে সেই কথাখিনি জানিবৰ কাৰণে আজি আপোনাক এনেদৰে মাতি আনিছো, কাৰণ ৰাইজৰ মাজত বহু খুদনি আছে যে বীৰ লাচিত সেনাই দেখোন অমুক কৰে তমুক কৰে, বা বীৰ লাচিত সেনাৰ বিতৰ্ক হয়, যাতে সেই বস্তুটো ৰাইজৰ মাজৰ পৰা ভাঙি যায়। সেইকাৰণে আজি আপোনাক মই মাতি আনিছো, আৰু সেইটো কাৰণে জানিব বিচাৰিছো কি বুলি ভাবে আপোনালোকে এই গোটেই যি ঘটনাৰ কথা আপুনি ক'লে যে ঘটনাৰ আঁৰত আৰু এখন প্ৰতিচ্ছবি থাকে। হয়, আমি কথাটো একদম স্পষ্ট হয়, ক্ৰিষ্টেল ক্লিয়াৰ হয় যে এখন অসম হয়, অসমত অসমীয়া আধিপত্য থাকিব, অসমত অসমীয়া গিৰি চলিব, আৰু অসমীয়াৰ ওপৰত কোনোবা অনা অসমীয়া আহি পেলাই ইয়াত আপোনাৰ অত্যাচাৰ চলাব, ভগ্নীৰ ওপৰত কোনোবা লোলুপ দৃষ্টি ৰাখিব, আৰু ইয়াত কোনোবা অত্যাচাৰৰ বলি হ'বৰ কাৰণে অসম আৰু অসমীয়া থকা নাই। গতিকে যিডোখৰ জেগাত অসমীয়াৰ ওপৰত কোনোবা বহিৰাগত এছাম দুষ্কৃতিকাৰী, মই কিন্তু সকলোবিলাককে কোৱা নাই, ইয়াত সকলোকে সাঙুৰি লোৱা নাই, এছাম দুষ্কৃতিকাৰী আছে, যিখিনি দুষ্কৃতিকাৰীয়ে কেৱল ইয়াত মানে আমাৰ অসমীয়াৰ ওপৰত তেওঁলোকে বীৰত্ব প্ৰদৰ্শন কৰিব বিচাৰে। গতিকে বীৰ লাচিত সেনা অসমীয়াত আছে মানে এইটো নহয় আমি অকল ন্যায়িক ক্ষেত্ৰতে ন্যায়ৰ পক্ষত থাকি মাত মাতো, এইটো নহয় যে আমি কেৱল আমাৰ দাদাগিৰি কৰোঁ। আৰু প্ৰয়োজন বোধে যদি ক'ৰবাত যদি খঙৰ যদি বহি প্ৰকাশ কৰিবলগীয়া, তেতিয়াহ'লে বীৰ লাচিত সেনা অসমীয়া তাত খঙৰ বহি প্ৰকাশ কৰিছে। আৰু খঙৰ বহি প্ৰকাশ আছে এজন সুস্থ মানুহ হয়, যিজন মানুহ মেণ্টেলি, ফিজিকেলি, স্পিৰিচুৱেলি মানে চাউণ্ড হয়, সুস্থ হয়, সেইজন মানুহৰতো খং, ৰাগ, অভিমান, মৰম সকলো থাকিব। গতিকে যিডোখৰ জেগাত আমি দেখিছোঁ যে আমি অধিকাৰৰ পৰা আঁতৰি আছোঁ, যিডোখৰ জেগাত আমি বিপ্লৱ সূচনা হ'বলগীয়া এটা পৰিস্থিতি হৈছে, তাত আমাৰ বিপ্লৱ হৈছে, অধিকাৰৰ পৰা আমি যেতিয়া বঞ্চিত হৈছোঁ তাত আমাৰ খঙৰ বহি প্ৰকাশ হৈছে। আৰু গতিকে এই ক্ষেত্ৰত আমি এটা কথা ক'ম যে আমিও সষ্টম হ'ব লাগিব, প্ৰত্যেকজন অসমীয়াই সষ্টম হ'ব লাগিব, প্ৰত্যেকজন অসমীয়াই যিকোনো এটা কামৰ কাৰণে যোগ্য হ'ব লাগিব, নিজক সজাই ল'ব লাগিব। কিন্তু তাৰোপৰি যদি এখন চৰকাৰ, আজি আমি দেখিছোঁ যে চৰকাৰখনে বহিৰাগত এছাম ব্যক্তিক বৰ পিয়া পাৰি দিছে,
দিছে গতিকে বৰপিয়া পাৰি দিয়া চৰকাৰখনৰ সময়ত এইটো নহয় যে তেওঁলোকে কোনোবা আহি পেলাই ইয়াত মানে তেওঁলোকৰ পক্ষত থকা চৰকাৰ আছে বুলি ভাবি পেলাই ইয়াত মানে দম্ভালি মাৰিব কোনোবাই অটপালি কৰিব প্ৰত্যেকখন চৰকাৰে কিন্তু কম বেছি পৰিমাণে এটা ডেভেলপমেণ্ট আনে মানে কংগ্ৰেছো যেনেকে ডেভেলপ কৰিছিলে এজিপিও তাত কম বেছি পৰিমাণে কৰিছিলে বা বিজেপিও কৰিছে কিন্তু আমি এনেকুৱা এখন চৰকাৰ বিচাৰোঁ যিখন চৰকাৰে অসম আৰু অসমীয়া স্বাৰ্থত স্বাভিমানৰ স্বাৰ্থত আৰু অসমীয়া গিৰিৰ ওপৰত অসমীয়াৰ ওপৰত যাতে গুৰুত্ব দিয়ে অসমীয়া যাতে মান মৰ্যাদা সন্মানৰ ওপৰত যাতে প্ৰভুত্বৰ ওপৰত গুৰুত্ব দিয়ে আমি তেনেকুৱা চৰকাৰ বিচাৰি আছো এইখিনিতে আপুনি যিটো কথা ক'লে যে যি ব্যক্তিগৰাকী বহিৰাগত ব্যক্তিগৰাকী আপোনালোকৰ খং অভিমান ৰাগ সকলো কথা ক'লে ঠিক আছে আমি আইনৰ সহায়ৰ ক্ষেত্ৰতো যাব পাৰো আইনৰ সৈতে তেওঁলোকৰ ওচৰলৈ গৈ আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰো সেইটোও ঠিক আছে কিন্তু তাৰ উপৰিও আমি দেখিছিলো শৃংখল চলিহাৰ তেখেতৰ এটা ভিডিঅ' আমি সকলোৱে দেখিছিলো যে সেই ব্যৱসায়ীজনক তেখেতে কিছু অদ্ভুত আচৰণ কৰা দেখিবলৈ পাইছিলো কিন্তু সেই আচৰণটোৱে আচলতে আপোনালোকৰ যি জনমানসৰ এখন যি ছবি বা দৃশ্য সেইটোত অকণমান আঘাত হন আপুনি নাভাবে নেকি এনেকুৱা ধৰণৰ ঘটনাবিলাকে সত্যটো সত্য অসত্যটো অসত্য সেইটো সময়ত শৃংখল চলিহাও ইভেন লেটাৰলি পিছলৈ তেখেতে কৈছে এইটো ক'ৰবাত নহয় ক'ৰবাত মানে অলপমান মিছ মেটচিং হৈ গুচি গ'ল আৰু তাত যিটো সময়ত ভুল হৈছিলে এই ভুলটো আমি একচেপ্ট কৰিব লাগিব আৰু আপোনালোকে ৰাইজে যেতিয়া আমাৰ ভুলবিলাক শুধৰাই দিব আমি প্ৰত্যেকটো শুধৰণিৰ পিছতহে আমি মানে একোজন পৰিণত সৈনিক হ'ম গতিকে আমি কাম আমাৰ কাৰণে কৰা নাই আমি কাম ৰাইজৰ কাৰণে কৰিছোঁ আৰু ৰাইজৰ কাৰণে কাম কৰিবলৈ যাতে OC SP DSP ভুল হৈ গুচি যায় আমিতো তেনেকুৱা ACS IPS তেনেকুৱা নহয় গতিকে আমি ৰাইজৰ কাম যেতিয়া কৰি যাম ক'ৰবাত 19 জেগাত 20 হৈছে 20 জেগাত 21 হৈছে কিন্তু ৰাইজে যেতিয়া আমাক সংশোধনী হ'বৰ কাৰণে এটা স্পেচ দিছে আমাক মৰমে বুজাই আগবঢ়াই লৈ গৈছে গতিকে ৰাইজৰ যিখন সংগ্ৰাম সেই সংগ্ৰামখনৰ আহি থকা অনাদি অনন্ত কালৰ কাৰণে অসমীয়াৰ কাৰণে আমি কাম কৰিয়ে যাম কিন্তু আপুনি কথা কৈছে হয় আইন আমি হাতত তুলি ল'ব নালাগে বা আইনী প্ৰক্ৰিয়াটো আগত মানে গুৰুত্ব দিব লাগে কিন্তু আক্ৰমণ যেতিয়া কোনোবা কৰিব তাতে প্ৰত্যাক্ৰমণটো হ'বই আৰু বিলাসিতা অৰ্গেনাইজেশ্যনটো তেনেকৈ আমি কোনো কাৰণত মেনেজ নোহোৱা এটা অৰ্গেনাইজেশ্যন হয় মই আপোনাক চিম্পল এটা কথা কৈছোঁ পাকিস্তানৰ বৰ্ডাৰত যেতিয়া পাকিস্তানী সেনাই যেতিয়া ইণ্ডিয়া সেনাই যেতিয়া মানে গুলী বৰ্ষণ কৰে মই ভাবোঁ সেইটো সময়ত চাগে ইণ্ডিয়া সেনাও চাগে গুলী বৰ্ষণ কৰাটো মানে জৰুৰী তো সেইটো সময়ত তেওঁলোকে যদি গুলী বৰ্ষণ নকৰি পেলাই যদি তেওঁ আইনী যদি দোহাই দি পেলাই আইনী কাষ চাপে সেইটো সময়ত কি কৰিব লাগিছিল পিছত কি হ'ব ঘটনা কোনোবা অসমীয়া এজন ব্যক্তিক কোনোবা বহিৰাগত আছাম ব্যক্তিয়ে ভিতৰত সোমাই মৰিয়ে আছে চ' মই এজন সুস্থ ব্যক্তি হিচাপে মোৰ ভাইক কিয় মাৰি থাকিব লাগিব গতিকে মোৰ কোনোবা ভণ্টি বা কোনোবা ভাইক বা ভাতৃক বা ককাইদেউক কোনোবা বহিৰাগত ব্যক্তি মোৰ চকু সন্মুখত মৰিয়ে আছে গুলকৈ মানে প্ৰহাৰ কৰিছে তাততো মই সুস্থ ব্যক্তি হিচাপে মই কেতিয়াও মানে বহি নাথাকোঁ গতিকে তাত সেইটো সময়ত কোনোবা যদি আক্ৰমণ কৰে প্ৰত্যাক্ৰমণ হ'ব পাছত আইনী ব্যৱস্থা পাছত দুইটা স্ফৈতে কাষ চাপিম তেনেকৈও কাষ চাপিব আমি কাষ চাপিম আৰু ভুলৰ বিপৰীতে আইনে যি শাস্তি দিব তেনেকুৱা শাস্তিটো হাজাৰটা শাস্তি পাইছোঁ কিন্তু কামাখ্যাৰ ঘটনাটো সম্পূৰ্ণ ওলোটা আছিল কামাখ্যা ঘটনাটো আপোনাক মই কওঁ নেকি খোলাকে কামাখ্যাৰ নিশ্চয় ৰাইজে জানিব পাৰে যে যথেষ্ট ভালেই পাব কামাখ্যা ঘটনাটো চাওক কামাখ্যাৰ আমাৰ মতিউৰ ৰেহমান নামৰ আমাৰ বিলাসিতা অসমৰ এজন ব্যক্তিয়ে এটা ভাড়া লৈ গৈছিলে ভাড়াটো পেচেঞ্জাৰ কেইজন নমাওঁতে 2 মিনিট দেৰি হৈছিলে এই বিহাৰী ব্যক্তিকেইজনে আহি পেলাই মানে বেয়াকৈ গালি গালাজ কৰিছে বেয়াকৈ গালি গালাজ পাওঁতে তেখেত আমাৰ তৰ্ক বিতৰ্ক হ'ল তেতিয়া কি হ'ল বিহাৰী 4-5জনমান ব্যক্তিয়ে তেখেতক নি পাৰ্কিঙৰ ভিতৰত ভৰাই যিডোখৰ জেগাত কেমেৰা নাই CCTV কেমেৰা নাই সেই কেমেৰা নথকা জেগাডোখৰ তেখেতক গুলীয়াগুলীকৈ পিটিছে আমি নিজে দেখিছোঁ তেখেতৰ গোটেই মাথা পাছফালে চিন আছে ব্লাড ওলাইছে তেতিয়া বিলাসিতা অসমৰ আমাৰ ল'ৰাখিনি যেতিয়া কামাখ্যালৈ মানে 26 জানুৱাৰী আছিলে তাতে তেওঁলোকে আপোনাৰ কামাখ্যা মা দৰ্শন কৰিবৰ কাৰণে গৈছিলে যেতিয়া আমি খবৰটো পালোঁ আমি 50-60 জনী এটা দল আছিলোঁ তেতিয়া আমি তাত যাওঁতে তেওঁলোকৰহে তাতে আকৌ দাদাগিৰি গতিকে সেইটো সময়ত আৰু অলপমান ঠেলা হেঁচা হ'ল যিটো কাৰণে আপোনালোকে পিছত বাকীখিনি গম পালে আৰু আমি ইয়াৰ পৰা এটা কাৰণতে দুখ প্ৰকাশো কৰিছোঁ বাৰু সেই বিহাৰী কেইজনে হৈ পেলাই চেল্টাৰ দিবৰ কাৰণে দুজনমান অসমীয়া ব্যক্তিৰ মাজত আহিছিলে তেওঁলোকৰ লগত চ' সেইকেইজন ব্যক্তিয়ে কিন্তু বিহাৰীকেইজনৰ লগতে তেওঁলোকৰ মাৰ খাইছে গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ যেতিয়া এনেকৈ আমি অসমীয়া হৈ মাত পাতিব যাওঁ অসমীয়া হৈ কিবা কাম কৰিবলৈ যাওঁ কথাৰ কোনো বুজ নোলোৱাকৈ মাজত আহি পেলাই সোমোৱাই এটা বিশৃংখল বেছি সৃষ্টি কৰি মাৰ খোৱাতকৈ বেটাৰ তেওঁলোকে দূৰত থাকিলে ভাল আৰু এটা কথা একদম স্পষ্ট আপোনালোকৰ চেনেলৰ যোগেদি B24 যোগেদি কৈ দিছোঁ দেই না আমি জেললৈ ভয় কৰোঁ না আমি কাৰাৰুদ্ধ হ'বলৈ ভয় কৰোঁ মই এইটো মোৰ ষ্টেটমেণ্ট নহয় এইটো বিলাসিতা অসমৰ ষ্টেটমেণ্ট অসমৰ অসমীয়াৰ কাৰণে হাজাৰবাৰ কাৰাৰুদ্ধ হ'ম অসমৰ অসমীয়াৰ কাৰণে হাজাৰবাৰ তলবাৰ গ্ৰেপ্তাৰ হ'ম হৈছোঁ আৰু হৈ থাকিম আৰু গতিকে এইটো কথা ষ্টেটমেণ্টটো ক্লিয়াৰলি সেই বহিৰাগত হেচাম দুষ্কৃতিক এই ব্যক্তিক আমি কৈ দিব বিচাৰিছোঁ যি ব্যক্তিয়ে মানে পাকে প্ৰকাৰে অসমীয়াক আক্ৰমণৰ এটা বলি পাঠা হিচাপে সজাই লৈছে এইটো কথা স্পষ্ট আৰু ক্ৰিষ্টেল ক্লিয়াৰ হয় বৰ্তমান সময়ত অসমৰ ইউথসকলে বিলাসিতা অসমৰ মজিয়ালৈ আহিছে সেইটো কাৰণে আমি উষ্ম আদৰণি জনাইছোঁ আৰু সদিয়েৰ পৰা ধুবুৰীলৈকে আমি নাজানো কোন চৰকাৰ চলি আছে আমি নাজানো কংগ্ৰেছ কোন আমি নাজানো বিজেপি কোন আমি জানো মানে ৰাজনৈতিক দলৰ সৈতে ৰাজনৈতিক দলৰ কোনো লেনা দেনা নাই আপোনাক সন্মানীয় সাংবাদিক
মহোদয়া আপোনাক এটা কথাই কৈছো আমাৰ কোনো ৰাজনৈতিক দলৰ লগত লেনাদেনা নাই কেৱল অসমীয়াক লৈ অসম আৰু অসমীয়া প্ৰভুত্বই চলিব কোনো অসমীয়া পৰা ইয়াত কোনোবা বীৰত্ব দেখাব অসমীয়া পৰা কোনোবা অত্যাচাৰ চলাব না কোনোবা আমি জেললৈ ভয় কৰিম না কোনোবা আমি আপোনাৰ চৰকাৰলৈ ভয় কৰিম ইয়াত কিন্তু চিধা গৈ আক্ৰমণ কৰিলে প্ৰত্যাক্ৰমণ হ'বই কিন্তু এবাৰো আপোনালোকে নাভাবেনে যে যিটো আপোনালোকে ধৰক কৈছে যে জেললৈ যাবলৈ ভয় নকৰো বা অসমৰ কাৰণে কাৰোবাক মাৰিবলৈ ভয় নকৰো যে এইটোৱে আপোনালোকৰ জনসাধাৰণৰ মানুহৰ অলপ হ'লেও আপোনালোকৰ প্ৰতি এটা বেলেগ ভাৱ আহিব বুলি নাভাবে নেকি অসমীয়া আৰু এটা আমি বেলেগ এটা ৱেৰে আমি আগবাঢ়িব পাৰো এটা ঠিক আছে তেতিয়াহ'লে আপুনি কওক মোগলে যেতিয়া 17 বাৰকৈ আক্ৰমণ কৰিছিলে শেষবাৰ আক্ৰমণ কৰোঁতে যদি আপোনাৰ লাচিত বৰফুকনে যদি হেন্দাং নলৈ যদি কলম ল'লেহেঁতেন তেতিয়াহ'লে অসম বাচি থাকিলেহেঁতেন গতিকে যেতিয়া যিটো সময়ত আপোনাৰ মাৰ্বল গুটি খেলা টাইমত আপুনি ভাগৱত পঢ়া কথা ক'লে নহ'ব ভাগৱত পঢ়া টাইমত আপুনি মাৰ্বল গুটি খেলা কথা কিন্তু লাচিতৰ লগত গোটেই অসম আছিল এতিয়া বিলাচিত অসমৰ লগত ইতিমধ্যে ৰাইজ আছে আপোনাৰ ইভেন আপুনি আছে আছে এতিয়া বিলাচিত অসমৰ লগতো অসমৰ শদিয়াৰ পৰা ধুবলৈ বিভিন্ন প্ৰান্তৰ ব্যক্তি আছে কিন্তু আমি কৰা কামত আছে কাৰোবাৰ কিন্তু অসন্তুষ্টি প্ৰকাশ আছে যিসকল ব্যক্তিৰ গাত অসম আৰু অসমীয়াৰ তেজ নাই যিসকল ব্যক্তিৰ গাত অসমীয়া স্বাভিমানৰ তেজ নাই অসমীয়া স্বাভিমানৰ টুকুৰাটো জড়িত হৈ থকা নাই তেওঁলোকে বেয়া পাবই গতিকে এটা কথাই আপোনাক স্পষ্টকৈ ক'ব বিচাৰিছো আমাৰ বিৰাচিত না অসমৰ এটাই উদ্দেশ্য লক্ষ্য কেতিয়াও কোনো কাৰণত অসম আৰু অসমীয়া ঐতিহ্যৰ স্বকীয়তাক কেতিয়াও বিঘ্নিত হ'বলৈ দিয়া নাছিলো আৰু বিঘ্নিত হ'বলৈ নিদিওঁ ইয়াত কোনোবা চৰকাৰ ইয়াত কোনোবা প্ৰশাসনৰ বুলি কথা নাথাকে ইয়াত অসমীয়াৰ আৱেগ আৰু অসমীয়াত্ব সদায় ওপৰত থাকিব লাগিব এইটো আমি আপোনাৰ পৰা গম পালো এতিয়া আহিছো ভাষাৰ কথালৈ আপোনালোকে অসমীয়া ভাষাক যথেষ্ট গুৰুত্ব দিয়ে শেহতীয়াকৈ এখন ৰেষ্টুৰেণ্টৰ কথাৰ ওপৰতো আপোনালোকে চাগে আপোনালোক গৈছিল কি হৈছিল এই ঘটনাটো ৰেষ্টুৰেণ্টৰ ঘটনা এটা আছিলে ৱাহিদা ৰেহমান নামৰ এগৰাকী তেওঁ আছিলে জুৱেলাৰী আৰ্টিষ্ট আছিলে নেকি মই জনাত তেখেতৰ লগত তেওঁ এটা অৰ্ডাৰ দিওঁতে মানে অৰ্ডাৰটো অসমীয়া দিওঁতে তেওঁ ক'লে যে আপুনি অসমীয়াত নহয় ইংৰাজীত অৰ্ডাৰ দিয়ক অসমীয়া ভাষা কোৱাটো অসমীয়া ব্যৱহাৰ কৰাটো তাত মানা আছে তেতিয়া তেওঁ ঘটনাটো তেওঁৰ লগত অলপমান তৰ্কাতৰ্কি হ'ল তেখেতে যেতিয়া অলপমান লজ্জিত অনুভৱ কৰিলে সেই বিষয়টো আমি ফেচবুকত পালোঁ বিভিন্ন ব্যক্তিয়ে বিলাচিত অসমক মানে গুৱাহাটীক আৰু মোক টেগ কৰি দিলে গতিকে আমি তাত গ'লোঁ তাত গৈ পেলাই আমি সুধিলোগৈ যে তাত কোনো তেনেকুৱা হোৱা নাই তাৰ যিগৰাকী আপোনাৰ অনাৰ আছিলে অসমীয়া হয় বৰুৱা উপাধি তেখেতে আমাক আশ্বাস দিছে বিশ্বাস দিছে যে মই তেখেতক কৈছোঁ যে আপোনালোকৰ ৰিচেপশ্যন কাউণ্টাৰত যিগৰাকী আপোনাৰ কৰ্মী বহিব বা ষ্টাফ বহিব তেখেত এনেকুৱা এগৰাকী ব্যক্তি হ'ব লাগে যিগৰাকী ব্যক্তিয়ে অসমীয়া জানে হিন্দী জানে আৰু ইংলিছ জানে তাত যিগৰাকী ব্যক্তি ৰাখিছিলে তেখেত আছিলে শ্বিলঙৰ হয় তেখেতে ইংৰাজী জানে ইভেন হিন্দী আৰু অসমীয়া ভালদৰে নাজানে গতিকে ব্যৱসায় কৰা কোনোবা এজন ব্যক্তি এনেকুৱা থাকিব অসমীয়া যিজন ব্যক্তিয়ে ধৰিছোঁ ইংৰাজী নাজানিব বা হিন্দী নাজানিব তেওঁ অসমীয়াতে অৰ্ডাৰ দিব গতিকে আমাৰ পৰা এটা আহ্বান তেওঁলৈ আপোনাৰ তেখেত দীপ বৰুৱা নে চামথিং টাইটেল কিন্তু বৰুৱা আছিলে যে আপুনি এজন অসমীয়া ব্যৱসায়ী আপুনি অসমত ব্যৱসায় কৰিছে আপুনি আগবাঢ়ি যাওক কাৰণ তাত ক'বলগীয়া কোনো আমাৰ সহযোগিতা সদায় আছে কিন্তু এটা কথা ইয়াত কোনোবা অসমীয়া কাষ্টমাৰ আহিব অসমীয়া কোনোবা ব্যক্তি আহিব ইয়াতে তেখেতে অৰ্ডাৰ দিব অৰ্ডাৰটো দিওঁতে যদি তেওঁ যদি লজ্জিত অনুভৱ হ'বলগীয়া হয় তেওঁ যদি মানে নিৰাপত্তাহীনতা যদি ভুগিবলগীয়া হয় তাতো বিলাচিত অসম বুলি নহয় সকলোবিলাক ব্যক্তিয়ে ক্ষোভিত হ'ব এইটো আমাৰ স্পষ্ট কথা তো সেই কথাটোত আচলতে যি অসমীয়া ভাষাৰ কথা সেইটো ইতিপূৰ্বে আছুৱে কিন্তু এই কথা যেনেকৈ উত্থাপন কৰিছিল বা আছুৰ মানে ভাষা আন্দোলনৰ পৰা আদি কৰি গোটেইখিনি আছুৱে সাঙুৰি লৈছিল যে অসমত অসমীয়া ভাষা থাকিব গতিকে তাৰ পিছতো কিন্তু অসমত এনেধৰণে এতিয়াও দেখিবলৈ পোৱা যায় য'ত অসমীয়া ভাষাৰ কিন্তু গুৰুত্ব নোহোৱা হৈ গৈছে বা অকল এখন ৰেষ্টুৰেণ্টৰ কথা নহয় আজিকালি বিভিন্ন সময়তে স্কুলসমূহে যদি আমি লওঁ চৰকাৰী স্কুলৰ বাহিৰে বাকীসমূহ স্কুলত কিন্তু শংকৰদেৱৰ উৎসৱ মানে আমাৰ মাধৱদেৱৰ তিথি এইবিলাকত ল'ৰা ছোৱালীবিলাকক হয়তো ছুটি দিয়া হয় তেওঁলোকক বন্ধ দিয়া হয় তেওঁলোকৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা নলয় বা শংকৰদেৱ কোন সেই বিষয়ে কোনো ধৰণৰ আলোচনা কৰা নহয় এই ক্ষেত্ৰত কিন্তু আছু সফল হোৱা নাই বুলি আপুনি ক'বনে মই এতিয়া কাৰোবাৰ সফলতাৰ বিফলতাৰ কথা ক'বলৈ নাযাওঁ বা আপোনালোকে কি কৰিছে চাওক এতিয়া আমি কি কৰিছো মানে ইতিমধ্যে আপুনি গম পায় যে বলপূৰ্বকভাৱে আপুনি একো কৰিব নোৱাৰে গুৱাহাটী আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত য'ত অসমীয়া ভাষা ব্যৱহাৰ কৰা নাছিলে অসমীয়া ফলক ব্যৱহাৰ কৰা নাছিলে তাত কিন্তু আমি গৈ পেলাই তেওঁলোকক এটা এপিল দিছো যে আপোনালোকে মানে অসমীয়া ভাষাটো ব্যৱহাৰ কৰক অসমীয়া বুলি নহয় মই যদি শব্দটো অকণমান যদি বেলেগকে কওঁ আমি বিলাচিত অসমীয়া আহি থকা দিনত এটা কাম কৰিম বুলি মনস্থ হৈছো আলোচনা কৰিছো যে মাতৃভাষা গুৰুত্ব দিব লাগে ধৰিছো আজি বৰাকৰ মাতৃভাষা তেওঁলোকৰ তেওঁলোকে বঙালী ডাঙৰ ডাঙৰকে লিখক তাৰ কিন্তু অসমীয়াও লিখিব লাগে অসমীয়াত লিখিব লাগে কাৰণ তেওঁলোক অসমত আছে আজি যদি আপুনি বিটিডিত হয় বা কোকৰাঝাৰত হয় বিটিডি বড়ো জেগাত তেওঁলোক বড়ো ভাষা ডাঙৰ ডাঙৰকে লিখক কাৰ্বিসকলে ডাঙৰ ডাঙৰকে লিখক
অসমত হলে আমাৰ ধৰি লৈছো আপোনাৰ ডাঙৰ ডাঙৰ অসমীয়া প্ৰথমতে ডাঙৰ হ'ব লাগে অসমীয়া প্ৰথমতে থাকিব তাৰ পাছত ধৰি লৈছো আপুনি হিন্দী দিয়ে ইংৰাজী দিয়ে ক'ব লাগে আপুনি কিন্তু মই মাতৃভাষা বুলি কৈছো মাতৃভাষা আপুনি জন্ম মাৰ পৰা যিটো ভাষা শিকিছে সেই ভাষাটো গুৰুত্ব দিব লাগিব আজি যদি অসমত থাকিব না যদি অসমীয়া মাতৃভাষা বা অসমীয়াকে যদি আমাৰ মাতৃভাষা হ'ল অসমীয়া গতিকে অসমীয়া যদি গুৰুত্ব নিদিয়ে তাততো আমাৰ সদায়তো আমাৰ বিক্ষোভ থাকিবই কিন্তু ইয়াৰ পৰা এটা কথা ক'ব বিচাৰিছো যে আমি জাতীয়তাবাদৰ লগত জড়িত থকা ব্যক্তিসকলে প্ৰত্যেকজন ব্যক্তিয়ে অসম আৰু অসমীয়াৰ ভাষাৰ ওপৰত গুৰুত্ব দিব লাগে ভাষা যেনেকৈ আগ্ৰাসন হৈছে 36টা বছৰ আমি নিবিচাৰো যে এই মিহিকে কোনোবা এছাম দুষ্কৃতিকাৰী আহে বিভিন্ন পাকে প্ৰকাণ্ড আহি পেলাই তেওঁলোকে ভাষাটো আগ্ৰাসন কৰিব অলপ দিন আপোনালোকে দেখিছিলে যে দুৰ্গা পূজা সময়ত যিটো ঘটনা পৰিঘটনা ঘটিছিলে তেনেকুৱা ঘটনা পৰিঘটনা কিন্তু পাকে প্ৰকাণ্ডে ঘটি আছে গতিকে আমি ইয়াৰ পৰা অলপ দিন আগত যিটো হ'ল চাব দেই আপোনাৰ 22 তাৰিখ আছিলে নেকি ৰাম মন্দিৰ প্ৰতিষ্ঠা হওঁতে চাওক ৰাম মন্দিৰ প্ৰতিষ্ঠা হওঁতে গুৱাহাটীত এটা ৰেলী লৈছে ৰেলীটোত প্ৰায় 10,000-15,000 মান ব্যক্তিয়ে জয় শ্ৰীৰাম ধ্বনি দি পিনে বাইক চলাই গৈছে তাত কাৰো হেলমেট নাই হয়নে কিন্তু আমি বিচাৰিছো যে তেওঁলোকে ভগৱান মইতো নাস্তিক নহয় আপুনিতো নাস্তিক নহয় আমি ভগৱন্তক আমি পূজন কৰো ভগৱন্তক আমি ভক্তি ভাৱনা আমাৰ আছে কিন্তু সেই বুলি এইটো নহয় যে ইয়াত আহি পিনে কোনোবাই জয় শ্ৰীৰাম ধ্বনি দি পিনে ভগৱানক পূজা কৰা এটা প্ৰতিফলন দেখায় তেওঁলোকে এটা আগ্ৰাসী মনোভাৱ দেখাব আগ্ৰাসী এটা ট্ৰেণ্ড বনাব সেইটো কিন্তু বিলাসিতা অসমে কেতিয়াও কোনো কাৰণত আমি এটা সহজলভ্য হিচাপে ল'ব নোৱাৰো গতিকে এটা কথা ইয়াত আমাৰ ধৰ্ম এখন নিৰপেক্ষ দেশ ইয়াত আমি হিন্দু মুছলমান খ্ৰীষ্টান সকলোবিলাকে আমি বসবাস কৰোঁ গতিকে সকলোকে সমানে ইম্পৰ্টেঞ্চ দি এইটো এজন কিন্তু সুস্থ ব্যক্তিয়ে মই যদি আজি ধৰিছো যদি বিহাৰত থাকো মই 100% তাত বিহাৰত মানে তেওঁলোকৰ মাতৃভাষাটোক মই গুৰুত্ব দিম মই যদি ৱেষ্ট বেংগলত থাকো মই তাৰ বংগালী ভাষাটোক গুৰুত্ব দিম এজন প্ৰকৃত ব্যক্তিয়ে কেতিয়াও সেই মানে সেইখন কাহিনীতে কেতিয়াও শোচ প্ৰচাৰ নকৰে বেলেগ একো ক'বলগীয়া নাথাকে কিন্তু এটা কথা স্পষ্ট হয় আপোনাৰ অসম হাজাৰবাৰ কম কিন্তু আমি একদম সঁচাকে মেণ্টেলি আৰু ফিজিকেলি ৰেডি হৈ মানে স্পিৰিচুৱেলি ইণ্টেলেক্সুৱেলি ৰেডি হৈ পিনে সংগ্ৰামখনত আহিছো বিভিন্ন ঘাট প্ৰতিঘাত বিভিন্ন অবষ্টাকলছ আছে আৰু আছিলে আহি থকা দিনত থাকিব সকলোবিলাক উফৰাই কিন্তু অসম আৰু অসমীয়াটো কিন্তু মাতৃভাষাটোৰ কথা যিটো কৈছে যে মাতৃভাষাত আচলতে আমি কৰিবলগীয়া বহুত আছে বা বীৰ লাচিত কৰিবলগীয়া বহুত আছে কিন্তু মই কি আপোনাক দুই এটা উদাহৰণ দিওঁ আমি তেনেধৰণেও দেখিছো যে ইয়াতে যিসমূহ বিদ্যালয় আছে বা যিসমূহ ইনষ্টিটিউচন আছে এডুকেশ্যনেল ইনষ্টিটিউচন আছে চৰকাৰীখিনি কথা মই নকওঁ বা আমাৰ মাতৃভাষা মাধ্যমৰ যিখিনি আছে সেইখিনি কথাও নকওঁ কিন্তু বেলেগ ভাষাৰ ইংৰাজী হওক সেইবিলাক ভাষাৰ যিসমূহ ল'ৰা ছাত্ৰ ছাত্ৰী সেইসকল কিন্তু অসমীয়া সেইসকল অসমীয়া ছাত্ৰ ছাত্ৰীয়ে যেতিয়া অসমক ৰিপ্ৰেজেণ্ট কৰিব লগা হয় তেওঁলোকৰ হাতত একো নাথাকে তেওঁলোকৰ হাতত একো নাথাকে ক'বলৈ তেওঁলোকক যদি আমি সুধো এতিয়া আপুনি কোনোবা ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টক মাতি আনি সুধক শংকৰদেৱৰ বিষয়ে তেওঁ দুটা লাইন ক'বলৈ যাওক তেওঁ একো ক'ব নোৱাৰিব গতিকে এই ক্ষেত্ৰত আপোনালোকে নিশ্চয় কিবা এটা কৰা দৰকাৰ চাওক এই ক্ষেত্ৰত আপুনিয়ে মই কৰাতকে এটা চিষ্টেম হ'ব লাগে অসম চৰকাৰে এই বিভাগৰ যদি ইংৰাজী মিডিয়াম বা CBSE হওক CBSE চেন্ট্ৰেল বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যনে যদিও আপোনাৰ কাৰিকুলাম ডিজাইন কৰে প্ৰত্যেকটো ষ্টেটতে এটা তেওঁলোকে এটা কি কয় আপোনাৰ এটা ইনফৰমেশ্যন পঠিয়াব লাগে যে প্ৰত্যেকখন ষ্টেটৰ অসম হলে অসমত বিহাৰত হলে বিহাৰত প্ৰত্যেকখন ষ্টেটৰ সেই ৰিলেটেড ষ্টেটখনৰ লগত ৰিলেটেড সুস্থ বৃদ্ধি কৰা প্ৰত্যেকজন মহান পুৰুষৰ ওপৰত জীৱনীৰ ওপৰত এটা কাৰিকুলাম থাকিব লাগে সেই কাৰিকুলামটো ডিজাইন কৰিব লাগে আপোনাৰ সেৱাই কৰিব লাগে সেই সেৱা কাৰিকুলামটো আপোনাৰ এটেচ থাকিব লাগে CBSE লগত এটেচ থাকিব লাগে সেইটো CBSE যদিও কাৰিকুলাম ডিজাইন কৰে কিন্তু প্ৰত্যেকখন ষ্টেটৰ তেনেকুৱা এটা কম্পালচৰি এটা কম্পালচন ৰাখিব লাগে যাতে সেইখন ষ্টেটত বসবাস কৰা বা তাতে পঢ়া শুনা কৰা CBSE হওক বা IPSE হওক বা ICSE হওক যি বৰ্ডে নহওক যাতে সেইখন বৰ্ডে সেই লোকেল যিমানবিলাক মহান পুৰুষ আছিলে সেই ৰাজ্যৰ যিমানখিনি মানে আপোনাৰ পূজনীয় পুৰুষ আছে প্ৰত্যেকজন ব্যক্তিৰ পৰ্যায়তে তাৰ এটা ইনফৰমেশ্যন থাকে তাৰ সেই সম্পৰ্কত সেৱা আৰু CBSE লগত মিলাই পেলাই এটা কোৰ্চ হ'ব লাগে আৰু তাৰোপৰি এই সম্পৰ্কত আপোনাৰ ঘৰৰ পেৰেণ্টছৰ এটা দায়িত্ব থাকে অভিভাৱকৰ এটা দায়িত্ব থাকে অভিভাৱকে সেই বিষয়ৰ ওপৰত আলাপ আলোচনা কৰিব পাৰে বিভিন্ন মিটিং মাটাঙত ল'ৰা ছোৱালী পঠিয়াব পাৰে গতিকে এই কথা এটা চব সকলো ক্ষেত্ৰত যদি এটা যন্ত্ৰ টাইপ যদি বনাই দিয়ে চ' অনলি চেক অফ মাৰ্কছ এণ্ড চেক অফ চাৰ্টিফিকেট যদি কোনোবাই পঢ়ে তেতিয়াহ'লে 100% শংকৰদেৱ কিন্তু চৰকাৰকো অকমান হেঁচা প্ৰয়োগ কৰাৰ দায়িত্ব জানো আপোনালোকৰ নাথাকিব যিহেতু আপুনি কিছু অলপ আপোনালোকে কৈছে যে অসমীয়াৰ ওপৰত হোৱা কোনো অত্যাচাৰ আপোনালোকে সহ্য নকৰে বা আপোনালোকৰ সন্মুখত অসমীয়াৰ ওপৰত নহয় অসমীয়া ভাষাৰ ওপৰতো বা আমাৰ মাতৃভাষাৰ ওপৰতো এইটো আচলতে এটা ক'ব গ'লে সৰু সুৰা অত্যাচাৰী কাৰণ যেতিয়া অসমৰ ল'ৰা ছোৱালীয়ে বাহিৰত মানে এই ছাত্ৰ ছাত্ৰীসকলে যেতিয়া অসমৰ মানুহৰ কথা নাজানিব অসমৰ কলা সংস্কৃতিৰ বিষয়ে নাজানিব এইটো যথেষ্ট লজ্জাজনক চাওক ইয়াতে মই এটা কথা ক'ম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱ তেখেত এজন জনপ্ৰিয় মুখ্যমন্ত্ৰী
তেখেত তেতিয়া লোকপ্ৰিয় মুখ্যমন্ত্ৰী হ'ব তেখেত কিন্তু লোকপ্ৰিয় নহয় তেখেত জনপ্ৰিয় হয় তেখেত মই লোকপ্ৰিয় হোৱাটো বিচাৰিছো তেখেত তেতিয়া লোকপ্ৰিয় হ'ব যেতিয়া তেওঁ এই ৰাইজৰ মাজত বা আপুনি কোৱা যিবিলাক নিডছ এণ্ড ডিমাণ্ড যিবিলাক জাতিৰ লগত স্বাভিমানৰ লগত জড়িত হৈ থকা এটা আপুনি বহুত সুন্দৰ প্ৰশ্ন কৰিছে সেই বিষয়ৰ ওপৰত তেওঁ যেতিয়া গুৰুত্ব দিব লোকপ্ৰিয় এজনে আছিলে গোপীনাথ বৰদলৈ গতিকে মই বিচাৰো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ জনপ্ৰিয়ৰ লগতে লোকপ্ৰিয় হ'বলৈ চেষ্টা কৰক তেওঁ জাতিৰ স্বাভিমান জাতিৰ সন্মান জাতিৰ কাৰণে কৰিবলগীয়া ঢেৰ কিবা কাম আছে আপুনি অসমীয়া ভাষাৰ ওপৰত ক'লে অসমীয়া সংস্কৃতিৰ ওপৰত ক'লে এই গোটেই বিষয়খিনিৰ ওপৰত তেখেতে যেতিয়া গুৰুত্ব দিয়ে আপুনি মোক কৈ একো লাভ নাই আপুনি মোৰ চিঞৰ কৰি পেলাই কাৰ নিচিনা আপোনাৰ আইনখন আজিলৈকে বাতিল কৰিব পৰা নাই চ' ইমান এটা জাতি ধ্বংসী এটা বিধেয়ক আমি অসমীয়া ভাষাটোৰ ওপৰত বা শংকৰদেৱ গুৰুজনাৰ ওপৰত মাধৱদেৱ গুৰুজনাৰ ওপৰত বা লাচিত বৰফুকনৰ ওপৰত আমি কৈ কি কৰিব একো কৰিব নোৱাৰো গতিকে তেখেতে যদি লোকপ্ৰিয় হ'বলৈ চেষ্টা কৰে তেতিয়াহ'লে তেখেতে এনেকুৱা সৰু সৰু বিষয়বিলাকত গুৰুত্ব দিবলৈ যিবিলাক বিষয়ত গুৰুত্ব দিলে আহি থকা প্ৰজন্মই অনাদি অনন্ত কালৰে যাতে অসম আৰু অসমীয়াৰ ওপৰত থকা প্ৰভুত্ব প্ৰত্যেকটো চেপ্টাৰ যাতে তেখেতে যাতে দস্তাবেজ বুজি পায় আপুনি কা বুলি কওঁতে মোৰ কথা এটা মনত পৰিছে আছু ঠিক তেনেধৰণে জাতীয়তাবাদী এটা সংগঠন আপোনালোকৰ সমান্তৰালকে আছু পুৰণি সংগঠন আপোনালোকে আৰম্ভ কৰিছে দুয়োটা সমান্তৰাল বুলি কিয় কৈছো দুয়োটাই জাতীয়তাবাদী সংগঠন অসমৰ হকে অসমীয়াৰ হকে মাত মতা সংগঠন কিন্তু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে আছুৰ কেইবাগৰাকীও নেতৃত্ববৃন্দ গৈ বিজেপিত তেওঁলোকে যোগদান কৰিছে যি আছুৱে কাৰ কাৰণে সেই সময়ত আন্দোলন কৰিছিল হুলস্থুল কৰিছিল বা জনসাধাৰণৰ মাজত সচেতনতা সৃষ্টিৰ কাৰণে তেওঁলোক আগবাঢ়ি আহিছিল পুলিচৰ লাঠিৰ খাইছিল বা কোব খাইছিল যে সেই আছুৰ পৰা কেইগৰাকীমান ব্যক্তি গৈ যেতিয়া এতিয়া বিজেপিত যোগদান কৰিছে তেওঁলোকে এতিয়া কাৰ পৰে ক'ব লগা হৈছে কাৰ সপক্ষে ক'ব লগা হৈছে গতিকে কি ক'ব আপোনালোকে গতিকে আপোনালোকৰ তৰফৰ পৰা তেনেকুৱা কোনোবা যাবগে নেকি মই এটা কথা আপোনালোকৰ চেনেলৰ যোগেদি B24 যোগেদি স্পষ্টভাৱে ক'ব বিচাৰিছো মই কিন্তু আছুৰ সত্তাটোক নষ্ট হৈ যাব ধ্বংস হৈ যাব কেতিয়াও বিচৰা নাই আছুৰ প্ৰাসংগিকতাটো কিন্তু ক'ৰবাত নহয় ক'ৰবাত কেতিয়াবা ক'ৰবাত নহয় কেতিয়াবা বহুত বেয়াকৈ ডাউন হৈ গুচি গৈছে মই ইয়াৰ পৰা এটাই অসমৰ আছুৰ প্ৰত্যেকজন প্ৰতিনিধিক মই ক'ব বিচাৰো যে নেতাক ক'ব বিচাৰো যে আছুৰ নিচিনা এতিয়া এছিয়াৰ ভিতৰত এটা মানে সৰ্ববৃহৎ সংগঠনৰ ভিতৰত আছু পৰে গতিকে মই বিচাৰো কি আছুৰ যিটো প্ৰাসংগিকতা সেই প্ৰাসংগিকতাটো সদায় থাকক কাৰণ দল সংগঠনবিলাক যেতিয়া ষ্ট্ৰং হৈ থাকিব দল সংগঠনবিলাক যেতিয়া সজীৱ হৈ থাকিব তেতিয়া চৰকাৰে কিবা হঠকাৰী সিদ্ধান্ত মানে ৰাজ্যৰ বিৰুদ্ধে বা জনসাধাৰণৰ বিৰুদ্ধে এটা হঠকাৰী সিদ্ধান্ত লওঁতে হাজাৰবাৰ ভাবিব এতিয়া দেখিছো আছুৰ দীপাংকৰ নাথ আৰু আপোনাৰ প্ৰকাশ দাস নামৰ দুইজন জাতিক গাদ্দাৰে যেতিয়া যোগদান কৰিলে বিজেপিত এতিয়াতো আৰু বিজেপিয়ে তলুৱা চেলেকি থাকিব লাগিব প্ৰত্যেকটো সময়তে ইএছআই ক'ব লাগিব সেইটো সকলো ধৰণতে সেইটো হ'ব হয় গতিকে মই বিচাৰো কি আছুৱে এইটো স্থিতি স্পষ্ট কৰিব লাগে আছুৰ নিচিনা সংগঠন এটা আৰু সজীৱ হৈ থওক আৰু আগলৈ যাব লাগে কাৰণ দল সংগঠনবিলাকে যেতিয়া চিধাকৈ নিজৰ ট্ৰেকত থাকি পেলাই কাম কৰিব যেতিয়া দল সংগঠনবিলাকে কেতিয়াও কোনো কাৰণে আপোচ নকৰিব কেতিয়া বিকি নহ'ব তেতিয়াতো অসম আৰু অসমীয়াৰ কোনো বিপদে নহ'ব অসমে প্ৰত্যেকটো বিপদৰ হৈ মাত মাতিবৰ কাৰণে সংগঠনবিলাক জন্ম হৈছে গতিকে সংগঠন জাতি হৈ সমাজৰ হৈ ৰাইজৰ হৈ জন্ম হোৱা সংগঠনবিলাক যদি দিনে দিনে যদি নিষ্ক্ৰিয় হৈ গৈ থাকে তেতিয়া বহিৰাগত ব্যক্তিটো আৰু সুবিধা পাব এতিয়া বিল আছে না অসম ধৰি লৈছো এতিয়া আমি বহুত কেইটা সংগঠনৰ ভিতৰত আমি এটা সংগঠন যিটো সংগঠনত আমি আছু নিচিনাকৈ আমাৰ ইমান বেছিকৈ আমাৰ সংখ্যা নাই কিন্তু আমাৰ এটা সৰু এটা অৰ্গেনাইজেশ্যনে আমি 2010 চনত জন্ম পোৱা এটা অৰ্গেনাইজেশ্যনে গোটেই অসমত বৰ্তমান ইফালৰ পৰা সিফালে টুল পৰা লগাই আছো কোনো বহিৰাগত ব্যক্তিয়ে ইয়াত আহি পেলাই আপোনাৰ কিবা এটা কৰাৰ আগত 10 বাৰ ভাবিবলগীয়া হৈছে বিল আছে না অসম নাম সংগঠন এটা আছে যিটো সংগঠন থকাৰ কাৰণে অসম আৰু অসমীয়া পৰত কোনোবা যদি দাদাগিৰি দেখায় কিন্তু ঘৰতে সোমাই আহি দিবহি গতিকে যেতিয়া অৰ্গেনাইজেশ্যনবিলাক ষ্ট্ৰং হৈ থাকিব আছু হওক AJCP হওক অসমীয়া যুৱ মঞ্চ হওক টাইপা হওক আটাছু হওক যিয়ে নহওক লাগিলে যেতিয়া অৰ্গেনাইজেশ্যনবিলাক ষ্ট্ৰং হৈ থাকিব তে বহিৰাগত ব্যক্তিয়ে মাত মাতিবলৈ সাহসে নকৰিব এই বহিৰাগত ব্যক্তিয়ে মাত মাতিবলৈ সাহস নকৰাৰ উপৰি চৰকাৰখনে কিবা এটা সিদ্ধান্ত লোৱাৰ আগত 10 বাৰ ভাবিব যে এইটো ছাত্ৰ সংগঠনে বিৰোধ কৰিব পাৰে বা এইটো বিৰোধী দলে আপোনাৰ আন্দোলন কৰিব পাৰে গণতান্ত্ৰিকভাৱে এইটো প্ৰক্ৰিয়া ল'ব পাৰে গতিকে মই বিচাৰো কিছুমান ব্যক্তি কিন্তু আছুক তললৈ গুচি যোৱাৰ কাৰণে খুব ভাল পাইছে মানে দিনে ৰাতিয়ে মানে তেওঁ সদায় মানে হাঁহি খুৰাক বা আনন্দ পোৱা দেখিছো কিছুমান ব্যক্তি আপোনাৰ কমেণ্টটো দেখিছো মই কিন্তু আছু অৰ্গেনাইজেশ্যনটো তললৈ ডাউনফল হোৱাৰ কাৰণে কোনো ভাল পোৱা নাই মই তাৰ কাৰণে ভাল লাগে অসমৰ যুৱচামে যেতিয়াই তেওঁলোকে এটা মানে তেওঁলোকে এটা স্থিতি পায় তেতিয়া আছুৰ কথাটো তেওঁলোকে শুনি আচলতে ডাঙৰ হয় কাৰণ আছুৰ ইতিহাস বহুত পুৰণা গতিকে সেই কথাটো তেওঁলোকৰ মন মগজুত ক্ৰিয়া কৰি থাকে গতিকে তেনেধৰণে আছুৰ যিটো আপোনাৰ এটা সময়ত তেওঁলোকৰ যি আছিল আছুৰ যিটো আপোনাৰ ইতিহাস আছিল গৌৰৱ উজ্জ্বল ইতিহাস সেই ইতিহাস যেন এতিয়া ক'ৰবাত ম্লান হৈছে বা জনসাধাৰণেও কিছু বিৰূপ তেওঁলোকৰ ওপৰত মানে প্ৰতিক্ৰিয়া তেওঁলোকে ব্যক্ত কৰে গতিকে তাৰ সুবিধা পোৱা গৈছে নেকি বাকীবোৰ যিসমূহ জাতীয়তাবাদী সংগঠন আছে সংবিধান তেওঁলোকৰ এখন নিৰ্দিষ্ট সংবিধান আছে সংবিধানখন একদম আখৰ আখৰে পালন কৰিব লাগে তেওঁলোকে কেতিয়াও কোনো কাৰণত আপোচ কৰিব নালাগে আমি বিল আছে না অসমে কেতিয়াও কোনো কাৰণত সংবিধান বিচলিত কেতিয়াও কৰা নাই সংবিধানৰ আমি বাহিৰত বাহিৰত গৈ কেতিয়াও কাম নাই কৰা আৰু বিল আছে না অসমে আপোচ কৰিয়ে পোৱা নাই চাওক আমি বিল আছে অসমে কা সময়ৰ পৰা এতিয়া সময়লৈকে যিমান জেল খাইছো কোনো তেনেকুৱা আপোনাৰ জাতীয় সংগঠন নাই যিটো সংগঠনে ইমান বেছিকৈ জেল খাইছে ৰাইট গতিকে আমি আপোচ কেতিয়া কৰা নাই নকৰোৱে আপোচ কৰিবলৈ দৰকাৰ আছে কি
চ' নিজে পঢ়িছো শুনিছো নিজে ইনকাম কৰি চলিছো আৰু অসমীয়া কোনোবাই দাদাগিৰি দেখাব উৎপাত কৰিব হ'বই ঘটনা গতিকে আছুকো মই এটা আহ্বান জনাব বিচাৰিছো স্পেচিয়েলি মই আপোনাৰ অল আছাম ষ্টুডেণ্ট ইউনিয়নক যে আপোনালোকে একদম অসমীয়া হয় স্বাভিমানী অসমীয়া হয় জনতা হয় মাত মাতক আৰু যিবিলাক ৰাইজৰ আপোনালোকৰ ওপৰত ইতিমধ্যে সন্দেহ হৈছে বা সন্দেহৰ অৱকাশ ঘটিছে তেওঁলোক আপোনাক ক্লিয়াৰ কৰিবৰ কাৰণে জনমানসত আপোনাক কাম কৰিব লাগিব আৰু এনেকৈ জাতিৰ গাদ্দাৰ যিসকল ব্যক্তি ইতিমধ্যে ৰাইজে চিলেকশ্যন কৰিছে বা চইচ কৰি দেখাই উলিয়াই ফাইণ্ডিং কৰি দিছে বা ফাইণ্ড আউট কৰি দিছে তেনে ক্ষেত্ৰত অকণমান আছে মানে সবল স্থিতি ল'লে ভাল বিলাসিত অসমীয়া একদম স্পষ্ট কথা কেতিয়া কোনো কাৰণত এইবোৰ মানি বিকাশ নলয় অসম এইটো আপোনালোকৰ বিলাসিত সেনাৰ টাইটেল নেকি অসমটোৰ ক্ষেত্ৰত নহয় মই বৰুৱা হয় মই আহোম ল'ৰা হয় একচুৱেলি মই পাঠি বৰুৱা লিখো আচ্ছা মোৰ খুব ভাল লাগে অসম শব্দটো আচ্ছা। মোৰ আজি দিনত চবচে ভাল লগা শব্দটো হ'ল জয় আই অসম ইয়াত সেইকাৰণে ভাল আপুনি পাওঁ মই মনে প্ৰাণে ভাল পাওঁ কোনোবা বিকাশ বৰুৱা বুলি ক'লে ভাল নালাগে মোৰ বিকাশ অসম বুলি ক'লে ভাল লাগে মানে অকল আপোনাৰ নামটোৰ ক্ষেত্ৰত অকল মোৰ নামটোৰ ক্ষেত্ৰত ক্ষেত্ৰত বিকাশ আছে কোনোবা লিখিছে আমাৰ বাকী সদস্য সৈনিকসকলেও দিয়া আজিকালি নামৰ পাছফালে অসমটো লিখে ময়ো ভালে কৈছো তেনেকে ৰাইজৰ হৈ অসমৰ কাম কৰিছে যেতিয়া উপাধিটোৰ কি কথা আছে ৰাইজৰ হৈ কাম আৰু এটা কৰিব প্ৰশ্ন আছে হয়, এইটো প্ৰশ্ন ৰাইজৰ প্ৰশ্ন ছচিয়েল মিডিয়াত কিছুমান প্ৰশ্ন থাকে আৰু তাৰ পৰা চাই মেলি মোৰ মনলৈ আহিছে নিশ্চয়, নিশ্চয়। সেইটো হৈছে যে শৃংখল চলিহাক লৈ বিভিন্ন সময়ত আচলতে বিভিন্ন প্ৰশ্ন উদয় হয় তেখেতৰ কিছুমান কাম বা তেখেতে কৰা কিছুমান ঘটনাক লৈ জনসাধাৰণে সোধে যে আচলতে বীৰ লাচিত সেনাৰ পাব্লিচিটি ষ্টাণ্ট নেকি এইবিলাক মানে প্ৰশ্নটো মানে কি মানে শৃংখল চলিহাৰ যিবিলাক কৰ্মকাণ্ড বা তেওঁ যিখিনি কাম কৰে এইটো বীৰ লাচিত সেনাই যাতে মানে সকলো জনসাধাৰণৰ মনত থাকক তেনেধৰণৰ কাৰণে এইবিলাক একো পাব্লিচিটি ষ্টাণ্ট হয় নেকি আপুনি কি ক'ব নাই এইবিলাক ৰাইজে ভাবি থকা কিছুমান বিভ্ৰান্ত ধাৰণা ভুল ধাৰণা পাব্লিচিটি আমাক নালাগে দিয়ক পাব্লিচিটিৰ কাৰণে একো কাম কৰা নাই পাব্লিচিটি লৈনো কি কৰিম আজি চুকুৰালীক চবেই গোটেই পৃথিৱীয়ে চিনি পায় বুলি ক'লেও বেয়া নহয় চুকুৰালীক কিন্তু ভাল পায় নে নাপায় মোৰ ডাউট আছে গতিকে ৰাইজৰ আপুনি মানে আশ্বাস বুটলিবলৈ হ'লে আপুনি মৰম বুটলিবলৈ সঁচাকৈ ৰাইজৰ মাজত কাম কৰিব লাগিব আৰু এটা কথা হয় যেতিয়া আপুনি আপোচ নকৰাকৈ কাম কৰিব আপুনি গাঁতৰ ভিতৰত সোমাই থাকিলে আপোনাৰ অসমৰ ৰাইজে গম পাবই গতিকে শৃংখল চলিহা পাব্লিচিটিৰ কথা দৰকাৰ নাথাকে শৃংখল চলিহাই 30 বাৰ মান জেল খাইছে দেউতাকে 127 বাৰ জেল খাইছে এটা বিৰাট সংগ্ৰামী মানে এটা জাতীয় জীৱনৰ পৰিয়ালৰ তেখেত সন্তান হয় শৃংখল চলিহা বুলি নহয় বিলাসিত অসমৰ কোনো ব্যক্তিয়ে পাব্লিচিটিৰ কাৰণে কাম নকৰে পাব্লিচিটিৰ কাৰণে কাম কৰাত আমি বেলেগ কিবা কিবি কামবিলাক কৰি থাকিলো চ' ৰাইজৰ কাৰণে কাম কৰিছে আপুনি চাওক মই যিজন মানুহে কেতিয়াও কোনো কাৰণত পুলিচৰ থানাত গৈ নোপোৱা মানুহজনে এতিয়ালৈ কিমানবাৰ থানাত গ'লো ঠিকনা নাই কিমানবাৰ আপোনাৰ এৰেষ্ট হৈছো ঠিকনা নাই মোক কিবা চখ কৰিছে নেকি খাইছো মই 8-10 বাৰ মান এৰেষ্ট খাইছো মোৰতো চখ লগা নাই মই এতিয়া এজন PhD ৰিচাৰ্চ স্কলাৰ মই গৱেষণা কৰি আছো মই PhD কৰি আছো মোৰতো কেৰিয়াৰ লগত কথা আছে মোৰ ধৰিছো বহুত সাংঘাতিক এটা পাব্লিচিটি আহিলে মোৰ পাব্লিচিটি আহিলে কি হ'ব মোৰ যদি গোটেই আপোনাৰ ইটো সিটো যদি আপোনাৰ কোৰ্ট কাছাৰীত যদি গৈ থাকিবলৈ কিবা ঘটনা পৰিঘটনা থাকে মোৰ যদি দাগ থাকে কিন্তু বিভিন্ন ক্ষেত্ৰত অসুবিধা হ'ব চ' ইয়াতো পাব্লিচিটিৰ কথা নাথাকে আমি এছাম ব্যক্তি পগলাৰ নিচিনা জাতিৰ কাৰণে সঁচাকৈ ওলাই আহিছো আৰু এছাম ব্যক্তিয়ে অসমীয়াৰ কাৰণে কাম কৰিম বুলি মই মানে মৰণপণ যুদ্ধ দিম বুলি জাতি হৈ কাম কৰিম বুলি এটি ত্যাগ লৈ আহিছো গতিকে ইয়াৰ ক্ষেত্ৰত ৰাইজে বিভিন্ন ধৰণৰ মতামত দিব পাৰে কাৰণ আমাৰ সন্মান লাঘৱ কৰিবৰ কাৰণে আমাৰ স্থিতিটোক আপোনাৰ হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে বিভিন্ন ব্যক্তিয়ে বিভিন্ন ধৰণৰ মতামত পোষণ কৰিব কিন্তু যিসকল ব্যক্তি আমাক বুজি পাইছে যে বিলাসিত অসমৰ লক্ষ্য উদ্দেশ্য কি বিলাসিত অসমে কিয় অসমীয়া ৰাইজৰ হৈ ইমান বেছিকৈ কান্দিবলৈ আৰম্ভ কৰিছে ইমান বেছিকৈ যুদ্ধ দিবলৈ আৰম্ভ কৰিছে ইমান বেছিকৈ ত্যাগ কৰিবলৈ আৰম্ভ কৰিছে সেইসকল ব্যক্তিয়ে কেতিয়াও কোনো কাৰণে আমাৰ বেলেগকৈ প্ৰশ্ন নকৰে নিজৰ সন্তান হিচাপে বুকুত সাৱটি লৈছে আৰু এটা প্ৰশ্ন আছে সেইটো হৈছে সমাগত লোকসভা নিৰ্বাচন আৰু কেন্দ্ৰত এখন চৰকাৰ নতুন চৰকাৰ আহিব বৰ্তমান যিখন চৰকাৰ আছে ঢৌ কোনপিনে বুলিছে আমি সকলোৱে জানো গতিকে অসমীয়াৰ যি সত্তা সেই সত্তাক কেনেধৰণে গুৰুত্ব দিব বুলি ভাবে এই চৰকাৰখনে বা আগন্তুক চৰকাৰখনে চাওক এইটোতো হ'ল মৌলিক অধিকাৰ ব্যক্তিগত অধিকাৰ প্ৰতিজনৰ ব্যক্তিগত স্বাধীনতা মই এটা কথা ক'ম বিবেক কেন্দ্ৰিক ভোটেৰে জয়যুক্ত কৰিব লাগে আপোনাৰ ধৰি লৈছো আপুনি ৱাৰ্ডত আপোনাৰ বিজেপি মানুহজনো ভাল লাগিব পাৰে আপোনাৰ পঞ্চায়তত ধৰি লৈছো আপোনাৰ AJP মানুহজন ভাল লাগিব পাৰে আপোনাৰ ধৰিছে MLA বা বিধায়কৰ আপোনাৰ হিচাপে আপোনাৰ কংগ্ৰেছৰ মানুহজনে ভাল লাগিব পাৰে আপুনি ব্যক্তিজনক ভাল এজন ব্যক্তিক আপুনি বিবেক কেন্দ্ৰিক বহুমূলীয়া ভোটটো দিব লাগে কেতিয়া কোনো কাৰণত মানে ফুটত গৈ বিকি হৈ পিনে আপোনাৰ ইমান মূল্যৱান এটা মানে স্থিতিক আপুনি এটা ৰং ৱেট নিব নালাগে কাৰণ আপুনি দিয়া এটা ভোটৰ কাৰণে এখন দেশ চলিব এখন ৰাজ্য চলিব গতিকে এই ক্ষেত্ৰত মানে প্ৰত্যেকজন ভোটাৰে সচেতন হোৱাটো দৰকাৰ এই ক্ষেত্ৰত মই এনেকৈ ক'বলৈ নাযাওঁ আপুনি আমুককে ভোট দিয়ক কিন্তু এজন সুস্থ মানসিকতাৰ ব্যক্তিয়ে সদায় ভোট দিব সময়ত 10 বাৰ ভাবিব যে কাক মই ভোটটো কাষ্টিং কৰিলে জনতাৰ কাৰণে মানে ফলপ্ৰসূ হ'ব বৰ্তমান ৰাজ্য চৰকাৰখনৰ ওপৰত বীৰ লাচিত সেনাৰ কি ধাৰণা মই আপোনাক অলপ আগত কৈ গ'লো যে প্ৰত্যেকখন চৰকাৰে কম বেছি পৰিমাণে ডেভেলপমেণ্ট কৰে
মই এখন চৰকাৰক এটাই আহ্বান জনাম, আপোনালোকৰ চৰকাৰখন অহাৰ পিছত অনা অসমীয়া বণিক গোষ্ঠীৰ উৎপাত দিনক দিনে বাঢ়িছে আৰু বিলাসিত না অসমৰ নিচিনা এতিয়া লাখ লাখ সৈনিক আকৌ ইয়াতে যোগদান হ'ব। যিমান উৎপাত বাঢ়িব সিমানে বিলাসিত না অসমৰ স্থিতি আৰু অটল থাকিব। গতিকে চৰকাৰখনক এটাই আহ্বান, চাওক আহি থকা দিনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ল'ৰা ছোৱালী এখন অসমতে থাকিব লাগিব, তেওঁ নাতিপুতিবিলাক আহি থকা দিনত অসমতে থাকিব লাগিব। গতিকে অসমখন যদি বহিৰাগতৰ হাতত গুচি যায়, এবাৰ একদম ঠাণ্ডা মগজেৰে ভাবিব সকলোৱে। মই বিশেষকৈ আমাৰ ৰজাঘৰীয়া ব্যক্তিসকলক কৈছো, অসমত অসমীয়া আধিপত্য থাকিব লাগে। অসমীয়াৰ ওপৰত কোনোবা যদি অনা অসমীয়া যদি অত্যাচাৰ চলাইছে তাক কিন্তু চৰকাৰে সঁচাকৈ গুৰুত্ব দিব লাগে। আৰু অসমৰ আৰক্ষী সঞ্চালক প্ৰধান JP সিং ডাঙৰীয়াকো মই বাৰে বাৰে এটাই অনুৰোধ কৰিম যে বিলাসিত না অসমে কেতিয়াও কোনো কাৰণত অন্যায় এষ্টাব্লিছ কৰিবৰ কাৰণে কাম কৰা নাই, ন্যায়ক এষ্টাব্লিছ কৰিবৰ কাৰণে প্ৰতিষ্ঠা কৰিবৰ কাৰণে কাম কৰিছে। আৰু বিলাসিত না অসমৰ সৈনিক সতীৰ্থক যেতিয়া আপোনালোকে এৰেষ্ট কৰে তেতিয়া কিন্তু 10 বাৰ আপোনালোকে এবাৰ ভাবিব যে এই সৈনিক সতীৰ্থজনে বা বিলাসিত না সৈনিকজনে অসম আৰু অসমীয়াৰ কাৰণে ন্যায় প্ৰাপ্তিৰ কাৰণেহে কাম কৰিছে। য'ত কিন্তু ক'ৰবাত নহয় ক'ৰবাত বহুখিনি ক্ষেত্ৰত অসম পুলিচ প্ৰশাসনে মানে আমাৰ কাৰণে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে অলপমান ৰিলেক্স ফিল কৰিছে, গম পাইছেনে? কাৰণ আমালৈ আজি ডেটত যিমানখিনি পুলিচ কেছ আহিবলৈ ধৰিছে, মানে যিমান কেছ আহিবলৈ ধৰিছে ইমানখিনি কেছ কিছুমান থানাতে ইমানখিনি কেছ নাযায়। গতিকে মই অসমৰ ৰাইজক অসম পুলিচ প্ৰশাসনৰ যোগেদি অসম পুলিচ প্ৰশাসনে অসমৰ ৰাইজক সেইখিনি আশ্বাস দিয়ক যে আপোনালোকে যিকোনো ধৰণৰ গোচৰত আপোনালোকে ৰাইজৰ কমপ্লেইন বা ৰাইজক আপোনালোকে ভিক্টিম বিলাকক আপোনালোকে ন্যায় দিব। আপোনালোকক গ্ৰেপ্তাৰ কৰে তেতিয়া বিলাসিত সেনা হিচাপে গ্ৰেপ্তাৰ কৰা নাযায়, তেতিয়া এটা গোচৰতহে আপোনালোকক গ্ৰেপ্তাৰ কৰা যায়। কাৰণ আইনৰ চকুত ধৰক ক'ব গ'লে সকলো সমান, সেয়া বাৰু অসম আৰক্ষী বা বেলেগ মই নকওঁ, কিন্তু আইনে হিচাপে যেতিয়া আপোনালোকক গ্ৰেপ্তাৰ কৰা হয় কিবা এটা ঘটনাত, তেতিয়া যেতিয়া গ্ৰেপ্তাৰ কৰে তেতিয়া নিশ্চয় বিলাসিত সেনা হিচাপে আপোনালোকক গ্ৰেপ্তাৰ নকৰে। গতিকে ভাবে নেকি যে অকমান আমাৰ পদক্ষেপ বা আমাৰ যিটো অকমান আমি সলনি কৰিব লাগিব? আমি সলনি কৰিব লাগিব নালাগিব সেইটো সময়ৰ আহ্বান, আৰু সময়ৰ আহ্বানৰ লগতে আমাৰ কেন্দ্ৰীয় সমিতি যিবিলাক কৰ্মশালাত এইবিলাক আমাৰ আলোচনা কৰা হয়, কৰা যাব। কিন্তু অসমৰ অসমীয়াৰ কাৰণে যিটো আমাৰ আপোচবিন সত্তা সি সদায় থাকিব। আপুনি যেনেকে সোধক লাগিলে, আপুনি চিধাকে সুধিছে বেকাকো সুধিছে, সেইটো চিধা কথা। অসমৰ অসমীয়াৰ কাৰণে যি কৰিব লাগে সিমানলৈকে আমি যদি গছত উঠিব লাগে গছত উঠিম, যদি পাৰত নামিব লাগে পাৰতো নামিম। কিন্তু অসমৰ অসমীয়াৰ মানে সন্মান প্ৰভুত্ব অভিমান স্বাভিমান যি কয় সকলোবিলাক সকলোতকৈ ওপৰত থাকিবই লাগিব। শেষত প্ৰশ্ন এটা কৰিব বিচাৰিছে, আৰু নতুন পদক্ষেপ কি আছে আপোনালোকৰ, যিহেতু অসমৰ অসমীয়াক লৈ আপোনালোক ব্যস্ত হৈ থাকে? নতুন পদক্ষেপ খুব কম দিনৰ ভিতৰতে আমি এখন মৃতদেহ কঢ়িওৱা এখন ভান এম্বুলেন্স এখন বিলাসিত না অসমৰ আমাৰ সৈনিক সতীৰ্থৰে আমাৰ শুভাকাংক্ষীৰ লগত লগ লাগি পইচা পাতি তুলি এখন ভান স্পেচিয়েলি ইন গুৱাহাটী, মই গুৱাহাটী ছেক্ৰেটাৰী হয়, গুৱাহাটীত আমি দিবৰ কাৰণে মনস্থ কৰিছো, যিখন ভানেৰে আপোনাৰ দুখীয়া মানুহসকলক মেডিকেলৰ পৰা ঘৰলৈ মৃতদেহ কঢ়িয়াই আনিব। আৰু তাৰোপৰি আমাৰ এটা আহ্বান থাকিব, বিশেষকৈ গুৱাহাটীত যিমানবিলাক অনুষ্ঠান প্ৰতিষ্ঠান বা দোকান পোহাৰ আছে সকলোতে একদম ওপৰত মাতৃভাষা অসমীয়া, গুৱাহাটীতো অসমীয়া হয়, এখন অসম হয়, ডাঙৰকে অসমীয়াত হ'ব লাগিব, দূৰৰ পৰা জিলিকা হ'ব লাগিব। আৰু তাৰ কাৰণে আমি দৰকাৰ হ'লে এখন প্ৰেছ মিটো দিম, নহলে তেওঁলোকক গৈ এখন কাগজো দিম, যিসকলে এতিয়ালৈকে কৰা নাই। আপোনালোকৰ চেনেলৰ যোগেদি এইটো মই আহ্বান কৰিছো, এখন স্পেচিয়েলি ইন গুৱাহাটী বা অসমত অসমীয়া ভাষাটোক একদম গুৰুত্ব দি ফলকবিলাক হ'ব লাগিব। আৰু কিবা কাৰণত যদি ফলকবিলাক যদি আমি বাৰে বাৰে কৈ থকাৰ পিছতো যদি আমি তেওঁলোকে জাননী দিয়াৰ পিছতো তেওঁলোকে যদি সলনি নকৰে, তেতিয়াহ'লে 2020-21-22 যেনেকৈ কলা ৰং সানি দিছিল তেনেকৈ আকৌ কলা ৰং সানি দিয়া হ'ব। মোৰ এটা নিজা ব্যক্তিগত অনুৰোধ, সেইটো হৈছে কিছু সময়ৰ আগতে আমি কথা পাতিছো যে অসমৰ যিসকল যুৱক বা যিসকল যুৱক এতিয়া বৰ্তমান উঠি আহিছে, সকলোৱে চাকৰিমুখী হৈছে, যিসকল চাকৰি নহয় বা কৰা নাই তেওঁলোক হয়তো ঘৰত বহিছে বা ফ্ৰাষ্ট্ৰেশ্যনত ভুগিছে। গতিকে আমাৰ ইয়াতে অসমত কৰিব লগা বহুত আছে, মানে ব্যৱসায়ী হওক খেতি বাতি হওক আমাৰ ইয়াতে কৰিব লগা বহুত আছে, কিন্তু সেইখিনি নকৰি বিপথে যোৱাতকৈ সেইসকল যুৱকক আপোনালোকে কিবা কৰি অনাত বা তেওঁলোকক উৎসাহিত কৰাত কিবা ব্যৱস্থা গ্ৰহণ কৰিব নেকি? কাৰণ যিটো আপোনালোকে কৈছে যে বহিৰাগতৰ দপদপনি, কৰবাত আমাৰ নিশ্চয় ভুল আছে, আৰু আমাৰ ভুল আছে কাৰণে আজি বহিৰাগত লোকসকল আহিবলৈ সুবিধা পাইছে। আমি অসমৰ যিসকল যুৱচাম, সেই যুৱচামে যদি তেওঁলোকক সেই সুবিধাকণ নিদিওঁ, আমি নিজেই যদি পথৰত নামি যাওঁ, তেতিয়াহ'লে নিশ্চয়কৈ সেইখিনি সমস্যা নহ'ব। মই আকৌ এটা অনুৰোধ থাকিব, অসমত যিমানবিলাক প্ৰাইভেট ছেক্টৰ কোম্পানীজ আছে বা ইণ্ডাষ্ট্ৰিজ আছে, তাত 85% to 90% অসমীয়া যুৱকৰ কাৰণে সংৰক্ষণ হ'ব লাগে, মানে সংৰক্ষিত হ'ব লাগে। অসমৰ বাহিৰত মিনিমাম 2 লাখ প্লাছ আপোনাৰ ইউথে কাম কৰি আছে। তেওঁলোকে কেতিয়াবা ঘৰলৈ আহে, ট্ৰেইনতে কাৰোবাক মাৰি পেলাই, কোনোবা বহিৰাগত ৰাজ্যত কাম কৰি থকা অৱস্থাত কোনোবা মানে হত্যাৰ মানে সন্মুখীন হ'বলগীয়া হৈছে। গতিকে মই বিচাৰো অসমত যিমানবিলাক কোম্পানীজ আছে, যিমানবিলাক ইণ্ডাষ্ট্ৰিজ আছে, তাতে অসমৰ ল'ৰাবিলাক সংস্থাপিত হওক।
যদি ইয়াত 80 to 90% যেতিয়া ৰিজাৰ্ভেশ্যন কৰি দিব প্ৰাইভেট চেক্টৰ বিলাকত অসমীয়া যুৱক যুৱতীৰ কাৰণে তেতিয়া কোনো অসমীয়া যুৱক যুৱতী ইয়াত হাত সাৱটি বহি থাকিব নালাগে প্ৰত্যেকজন যুৱক যুৱতী তাত এংগেজ হ'ব আৰু কিছুমান প্ৰাইভেট চেক্টৰ এনেকুৱা কাম আছে বা কোম্পানীজ আছে য'ত আপোনাৰ চেলাৰী গভৰ্ণমেণ্ট চেক্টৰতকৈ বহুত বেছি পোৱা আৰু এনেকুৱা কিছুমান ব্যক্তি আছে যিসকল ব্যক্তিয়ে গভৰ্ণমেণ্ট চেক্টৰত কাম কৰি মানে তেওঁলোক ছেটিছফাইড নহয় দে আৰ নট ছেটিছফাইড ইন গভৰ্ণমেণ্ট চেক্টৰ্ছ তেওঁলোকে প্ৰাইভেট চেক্টৰত কাম কৰিব বিচাৰে গতিকে অসমত 80% স্পেচিয়েলি এটেনশ্যন দিছে 80% আপোনাৰ অসমীয়া থলুৱা যুৱক যুৱতীৰ কাৰণে প্ৰাইভেট চেক্টৰত আপোনাৰ ৰিজাৰ্ভেশ্যন হ'ব লাগে তেতিয়া বহিৰাগত ৰাজ্যত যিমানসকল ব্যক্তিয়ে কাম কৰি আছে সেইসকল ব্যক্তি অসমলৈ গুচি আহিব পাৰিব অসমতে সংস্থাপন হ'ব যিসকল ব্যক্তি আৰু ইয়াত যে চেলাৰী চিষ্টেম চৰকাৰে গুৰুত্ব দিব লাগে দেই খুব গুৰুত্বপূৰ্ণ কথা চেলাৰী দেখাই তেওঁলোকে 20,000 দিছো কিন্তু তেওঁলোকে ইন হেণ্ড দিয়ে 12,000 ইনজাষ্টিচ বহুত কিমান ঘটনা পৰিঘটনা ঘটিছে মই আপোনাক কৈছো নহয় বিলাসিত অসমে যদি কেতিয়াবা কিবা কাৰণে যদি এই বিষয়বিলাকৰ ওপৰত মাত নামাতি আমি যদি বহি দিওঁ মানে কিমান যে অৰাজকতা সৃষ্টি হ'ব আমি আমাৰতো আপোনাক কৈছো ন আমি নিজৰ সময় নষ্ট কৰি সকলোবিলাক লোকচান কৰি আমি জাতিৰ কাৰণে মাত মাতি আছো তো গতিকে আমাৰ প্লেটফৰ্মত আপুনি এদিন আহি পেলাই কাম কৰি চাওক গম পাব যে একচুৱেলি আমাৰ ত্যাগটো কি হয় জাতিৰ কাৰণে অসমীয়াৰ কাৰণে আৰু আপুনি যিটো ক'লে চাকৰিৰ ক্ষেত্ৰৰ কথা ক'লে চাকৰি নহয় চাকৰি আমি হেৰি কথা কৈছো মানে যিসকলে ধৰক ব্যৱসায় ভিত্তিত আছে তেওঁলোকৰ কথা কি ক'ব আপুনি ব্যৱসায় ভিত্তিত মানে ব্যৱসায়টো শুনক ব্যৱসায় তেনেকে দেখাক দেখি উঠিল যায় কেটোৱে বোলে মুকু খা তেনেকুৱা টাইপ নহয় মানে ব্যৱসায়ৰ কাৰণে বিভিন্ন আপুনি পাঠ্যক্ৰম পঢ়িব লাগে তাৰ লগত ৰিলেটেড আপুনি জ্ঞান লাগিব আপোনাৰ যিমান বহিৰাগত যিসকল ব্যক্তি আছে মানে আপোনাৰ বণিক গোষ্ঠীৰ কথা কৈছে তেওঁলোক চব আপোনাৰ কোনোবা MBA কৰা কোনোবা চাৰ্টাৰ্ড একাউণ্টেণ্ট কৰা কোনোবা এণ্টাৰপ্ৰেনাৰ পঢ়িছে কোনোবা M.Com কৰিছে B.Com কৰিছে আমাৰ ব্যক্তিসকলে তেনেকুৱা আপোনাৰ এটা প্লেটফৰ্ম ল'ব লাগে তেওঁলোকে আপোনাৰ কমলে আপোনাৰ ব্যৱসায় কৰিলে ঘপকে দেখি যদিও ব্যৱসায় আৰম্ভ কৰি দিয়ে কিন্তু যিবিলাক ষ্ট্ৰেটেজি থাকে যিবিলাক টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকে এইবিলাকৰ কোনো নলেজ ন্যূনতম জ্ঞান নথকাকৈ আৰম্ভ কৰে গতিকে তাততো ফেইলাৰ হোৱাৰ চান্সেছ থাকিবই গতিকে এটাই অনুৰোধ আমাৰ অসমীয়া যুৱ চামক যে যিসকল ব্যক্তিয়ে ব্যৱসায় নামৰ বিষয়টোত নামিব বিচাৰিছে তাৰ লগত ৰিলেটেড বিষয়বিলাকৰ লগত আগবাঢ়িব লাগিব এতিয়া চাব মই এজন যোগ প্ৰশিক্ষকো হয় ইয়াৰ সমান্তৰালভাৱে মই যোগ প্ৰশিক্ষক মই 1996 পৰা যোগৰ লগত ৰিলেটেড মই যোগৰ মাষ্টাৰ্ছ যোগত ইণ্ডিয়া হৈ খেলিছো যোগত মোৰ নেশ্যনেল ইণ্টাৰনেশ্যনেল মেডেল আছে মই বহুত আগৰ পৰা এই চিষ্টেমটোৰ লগত জড়িত মই ফিজিকেল ষ্ট্ৰাকচাৰ ওপৰত জানো বায়'লজিৰ ওপৰত জানো মই এনাটমিৰ ওপৰত জানো কিনচিয়লজিৰ ওপৰত মই ষ্টাডি কৰিছো ৰাইট মই যে সেইবিলাক বিষয় আজি নজনাকে ঘপককে যদি কাইলৈ যদি গৈ পেলাই এজন মানুহ যদি মই ট্ৰিটমেণ্ট কৰোঁ বা যোগত শিকাবলৈ যাওঁ মই অভিয়াছলি এজন তেখেত আঘাতপ্ৰাপ্ত হ'ব পাৰে গতিকে আপুনি ব্যৱসায় এটা যেতিয়া কৰিব তাৰ লগত ৰিলেটেড আপুনি কোৰ্চবিলাক কৰিব লাগিব তাৰ লগত ৰিলেটেড আপুনি কণ্টেণ্টবিলাক জানিব লাগিব ঘপককে আপুনি কাৰোবাক দেখি পেলাই আপুনি আমাৰ মানুহে সেইটো ভুল কৰে একজেক্টলি সেই বিষয়ৰ ওপৰত ন্যূনতম জ্ঞান নথকাকৈ ঘপককে এখন ব্যৱসায় আৰম্ভ কৰি দিয়ে ফটককে তাৰ এসপ্তাহ ভিতৰতে পিছতে তেওঁলোকে চাটাৰ ডাউন কৰিবলগীয়া হয় গতিকে তাৰ ওপৰত ন্যূনতম জ্ঞান লাগিব আৰু সৰুৰ পৰা হ'লে নহ'ব কাম কৰিবই লাগিব দেই আমি কিন্তু বিলাসিত অসম ৰাতিপুৱা 6টা বজাৰ পৰা আমি 2টা বজাত 3টা বজাতো মানুহৰ কাষত থিয় হৈ পাইছো আৰু চাওক মই কিমান দিন কৰিম বিলাসিত অসম মইতো আৰু 80-85 বছৰ বয়সত 70-72 বছৰ বয়সত মই সংগঠন কৰিব নোৱাৰো যেতিয়ালৈকে মোৰ তেজে টানিব যেতিয়ালৈকে মোৰ মনে টানিব তেতিয়ালৈকে যেতিয়া জীৱনে টানিব মই বিলাসিত অসম কৰিম অসমীয়াৰ কাৰণে কাম চলাম তেনেকৈ প্ৰত্যেকজন অসমীয়া ওলাই আহিব লাগে মই এনেকুৱা নহয় যে অকল বিলাসিত অসমীয়া কৰি আছো মই নিজৰ কাম যি কৰিব লাগে দৈনন্দিন কাম কৰি গৈছো গতিকে আপুনি নিজে প্লেন এণ্ড প্ৰগ্ৰামটো বনাই ল'ব লাগিব আপুনি কেনেকৈ কাম চলাব কাৰ সন্দৰ্ভত বিলাসিত কি স্থিতি কাৰণ এতিয়া এটাই কথা আমাৰ কেন্দ্ৰীয় সমিতিৰ নেতা শৃংখল চলিহা আৰু আপোনাৰ ৰন্টু পানীভোগ ককাইদেউ কৈছে যে কাৰখন যদি ইমানেই যদি তেওঁলোকে গুৰুত্বপূৰ্ণ বুলি ভাবিছে ইমানে যদি দৰকাৰী বুলি ভাবিছে তেতিয়াহ'লে তেওঁলোকে গৈ পেলাই উত্তৰ প্ৰদেশত তেওঁলোকে দিল্লীত তেওঁলোকে নাগপুৰত জাপি দিয়ক ইয়াত যিমানখিনি আমাৰ আপোনাৰ অসমত যিমানখিনি আপোনাৰ হিন্দু বাংলাদেশী আছে সকলোকে লৈ যাওক কিবা কাৰণ যদি অসমত যদি কাৰখন যদি জাপি দিয়া হয় এইবাৰ কিন্তু আন্দোলন আপোনাৰ ফিল্ডত নহয় এইবাৰ ৰাজপথত হ'ব দৰকাৰ হ'লে এই কাৰখন গৃহীত কৰিব লাগে বুলি অসমৰ পৰা যিসকল ব্যক্তিয়ে সদায় মানে দম্ভালি মেচ তেওঁলোকৰ চোতালত দৰকাৰ হ'লে আন্দোলন হ'ব কিন্তু আপোনাৰ আশ্ৰয়টো কৰি পিনে তেওঁলোক বিফল হ'ল গতিকে আপোনালোকে ভাবে নেকি আপোনালোক সফল হ'ব আপুনি ভাবে নেকি যে এটা সংগঠনেই মানে গোটেই অসমৰ প্ৰত্যেকজন জনসাধাৰণক আপোনাৰ ৰিপ্ৰেজেণ্ট কৰিছে সেইটো হয় কিন্তু তথাপি যেতিয়া আপোনাৰ কা আন্দোলন চলি আছিল তেতিয়াতো জনসাধাৰণ ওলাই আহিছিল কিন্তু কাৰ নেতৃত্ব প্ৰথম কিন্তু কাৰ নেতৃত্ব ছাত্ৰ সমাজে লৈছিলে কাৰ নেতৃত্ব কিন্তু বিলাসিত অসম বা আশ্ৰয় লোৱা নাছিলে গতিকে যেতিয়া জনসাধাৰণে সকলো জনসাধাৰণ 3,40,00,000 জনসাধাৰণ ওলাই আহিব তেতিয়া কিন্তু কোনো দল সংগঠনৰ কথাই নাথাকে গতিকে আপোনালোকে ভাবে যে গোটেই সমগ্ৰ জনসাধাৰণ 100% ওলাই আহিব 100% আহিব আপুনি চাওক অসমীয়া মানে প্ৰত্যেকজন ব্যক্তি এটা সক্ৰিয়তা আছে আৰু বৈশিষ্ট্য আছে এডোখৰ জেগালৈকে তেওঁলোকে মানে সহ্য কৰিব তাৰপিছত কিন্তু আপোনাৰ গুগুখাই নমনা হৈ যাব এই কায়ে আপোনাৰ কাৰ সময়ত হোৱা যিটো আন্দোলন সিয়ে এটা জ্বলন্ত উদাহৰণ খালি আমি এটা মানে বিচাৰো যাতে কাৰ যোগেদি যাতে আকৌ যাতে নেতা বনোৱা ফেক্টৰী যাতে জন্ম নহয়
ধন্যবাদ থাকিল নিশ্চয়, আৰু কি নিশ্চয়। আছিল বিকাশ অসম আৰু তেখেতে আমাক কিছু সময় দিলে আপোনাক অশেষ ধন্যবাদ বহু কথা আমি জানিব পাৰিলো আমি আমাৰ দৰ্শককো জনালো যে বীৰ লাচিত সেনাই কি ধৰণে বা তেওঁলোকে কেনেধৰণে অগ্ৰসৰ হ'ব কি পদক্ষেপ গ্ৰহণ কৰিছে শেষত কি ক'ব আপুনি শেষত মই এটা কথা ক'ব যাম অসমৰ জনসাধাৰণক প্ৰত্যেকজন ইউথক এইটো মোৰ একদম স্বাৰ্থ বুলি ক'লেও মই বেয়া নাপাওঁ অসম আৰু অসমীয়াৰ কাৰণে বৃহত্তৰ অসমীয়া জাতিটোৰ কাৰণে শদিয়াৰ পৰা ধুবুৰীলৈ আমি একত্ৰিত কৰিব বিচাৰিছোঁ প্ৰত্যেকজন অসমীয়াক বিলাসিত অসমৰ মঞ্চত আহক আমাৰ মজিয়াত আহক আহি থকা দিনত যি কৰিব লাগে বাকীখিনি আমি কৰিম আৰু জনসাধাৰণৰ স্বাৰ্থতকে বাকী একো ৰাজনৈতিক আৰু বাকী স্বাৰ্থৰ ওপৰত নহয় বিলাসিত অসম আছো মানে কেতিয়াও কোনো অসমীয়াই ভয় কৰিব নালাগে আৰু প্ৰত্যেকজন অসমীয়াৰ বিপদত বিলাসিত অসম আছিলে আছে আৰু আহি থকা দিনত থাকিব অটল অদম্য আৰু অজয় স্থিতিত আৰু আপোচবিন সত্তাটো সদায় জীয়াই থাকিব ধন্যবাদ জয় অসম ধন্যবাদ থাকিল আৰু এনেধৰণে এক বিশিষ্ট ব্যক্তিৰ সৈতে আমি এই প্ৰসংগক্ৰমে পুনৰ আপোনালোকৰ সৈতে কথা পাতিম তেওঁলোকৰ মনোভাৱ জানিম গতিকে চাই থাকিব B24 অসমে ধন্যবাদ